নমস্কাৰ, গুড মৰ্ণিং। এক্সিয়া আইএছ একাডেমিৰ পৰা মই আকাংক্ষা আপোনাক পুনৰ স্বাগতম জনাইছো। আজি আমি আকৌ আগৰ ক্লাছ কেইটাৰ নিচিনাকেই কিছুমান কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বা নিউজ পেপাৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট নিউজেছ আমি লৈ আহিছো, যিখিনি আপোনালোকৰ প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে হেল্পফুল হ'ব। ঠিক আছে, অ'কে, চ' লেটছ গ'। চ' প্ৰথম যিটো নিউজ আহিছে, চ' আপোনালোকে চব কিমান নিউজ বিলাক ডাইনামিক হয়। কালি যিটো ইছ্যু আছিলে তাত এনেকুৱা আছিলে যে আমাৰ যিখিনি চিকিউৰিটি পাৰ্চনছ আছিলে বা CAPF আছিলে, চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চ আছিলে, তেওঁলোকে মাওইষ্ট খিনিক বহুত ক্ষেত্ৰত মানে ছেটবেক পিছলৈ ঠেলিবলৈ সক্ষম হৈছিলে। কিন্তু আজিৰ দিনটোত আজি নিউজ এটা আহিছে যে চিকিউৰিটি ফৰ্চেছ ভাৰ্চেছ মাওইষ্ট, ইয়াত আমি দেখিছো যে 9 চিকিউৰিটি পাৰ্চনেলছ ৱেৰ কিল্ড এণ্ড IED এটেক। চ' গতিকে এইটো কি মাওইষ্ট আৰু চিকিউৰিটি আমাৰ যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফৰ্চেছ আছে তেওঁলোকৰ মাজত কনষ্টেণ্ট এইটো এটা কি হৈছে টাচেল হৈ আছে। কেতিয়াবা মাওইষ্ট খিনিয়ে ছাকচেছ হয়, কেতিয়াবা আমাৰ চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ খিনি ছাকচেছ হয়। চ' গতিকে তেনেকুৱা ধৰণৰ এটা আৰ্টিকলে আছে, কাৰণ কি এই যিটো ইছ্যু আছে এইটো বহুত ডাইনেমিক ইছ্যু আৰু এই ইছ্যুটো কমপ্লেক্স ইছ্যু হয়। যেনেকে ধৰি লওক আমি ইয়াৰ পৰা যদি অকণমান বেচিক্সৰ ফালে যাওঁ, তেতিয়াহ'লে আমি দেখিম যে হোৱাট ইজ নাক্সালছ। চ' নাক্সালিজিম কি হৈছে? নাক্সালিজিম ৰেফাৰ্ছ টু দ্য আৰ্ম ৰেবেলিয়ন। এইটো কথা আমি মনত ৰাখিব লাগিব যে তেওঁলোকে প্ৰটেষ্ট নকৰে। তেওঁলোকে কেনেকে ধৰণৰ প্ৰটেষ্ট কৰিব? উইথ দ্য হেল্প অফ আৰ্ম। চ' গতিকে এইটো আৰ্ম ৰেবেলিয়ন হয় বাই কমিউনিষ্ট ইনচাৰ্জেন্টছ অৰিজিনেটিং ফ্ৰম দ্য ভিলেজ নাক্সালছ। চ' নাক্সালবাৰী নামৰ ৱেষ্ট বেংগলৰ এখন ভিলেজ আছে, যিখন ভিলেজৰ পৰা 1967ত এই যিটো এটা আৰ্ম ৰেবেলিয়ন হয় এইটো ষ্টাৰ্ট হৈছিলে, যিটো আইডিঅলজি আছিলে যে মাওইষ্ট আইডিঅলজিৰ পৰা তেওঁলোকে মটিভেটেড হৈ পেলাই তেনেকুৱা এটা strategy লৈছিলে against the overthrow the Indian government through armed struggle and especially focusing on the issue of land reform. So আমাৰ ইণ্ডিয়া এটা ডাঙৰ পোষ্ট ইণ্ডিপেণ্ডেন্সৰ এটা ডাঙৰ ৰূপ হৈছে যে ইণ্ডিয়াত ভালকে লেণ্ড ৰিফৰ্মছ খিনি হ'ব নোৱাৰিলে, কাৰণ কি ব্ৰিটিছ অহাৰ লগে লগে আমাৰ কি হ'ল, লেণ্ড বিলাক খুব মানে এবনৰ্মেলি ডিষ্ট্ৰিবিউটেড হ'ল। মানে বহুত কিছুমান মুষ্টিমেয় মানুহৰ মাজত আপুনি দেখিছে যে জমিনদাৰ আছে, তেওঁলোকৰ বহুত ডাঙৰ লেণ্ড আছে, কিন্তু সাধাৰণ যিখিনি কিনেছ হয়, যিখিনি ধৰি লওক পিজেন্স হয়, তেওঁলোকৰ ওচৰত ইমান লেণ্ড ৰাইটছ নাছিলে। ঠিক তেনেকে ট্ৰাইবেলছ খিনিৰ ওচৰত ইমান লেণ্ড ৰাইট নাছিলে। চ' গতিকে কি হ'ল, লেণ্ড ৰিফৰ্মটো আমাৰ অনা গ'ল। কিন্তু লেণ্ড ৰিফৰ্মটো আপুনি জানেই যে পোষ্ট ইণ্ডিপেণ্ডেন্সৰ সময়ত লেণ্ড ৰিফৰ্ম ৱাজ নট এ ভেৰি স্মুথ। চ' গতিকে লেণ্ড ৰিফৰ্মটো ভালকে নোহোৱাৰ কাৰণে কি হ'ল যে ট্ৰাইবেল খিনিৰ ওচৰত লেণ্ড ৰাইটছ কমি গ'ল। চ' গতিকে তেওঁলোকে নিজৰ লেণ্ড ৰাইটছৰ কাৰণে, লেণ্ড ৰিফৰ্মৰ কাৰণে আৰু ছচিয়েল জাষ্টিছৰ কাৰণে তেওঁলোকে কি কৰিলে, আৰ্ম ৰেবেল কৰিলে। চ' সেইটোৱে হৈছে আমাৰ নাক্সাল যিটো ইনচিডেন্ট হয় বা নাক্সাল যিটো আপোনাৰ ইছ্যু হয়। চ' ইয়াত গোটেই কথাখিনি লিখা আছে। 1967ত নাক্সালবাৰী আপৰাইজিং হৈছিলে, তাত দুজন লিডাৰ জড়িত হৈ আছিলে। তেওঁলোকৰ নাম আছে চানু মজুমদাৰ আৰু কোন আছে, চ' আমি যদি চাওঁ তাৰপিছত এইটো কানু চানিয়াল আৰু চাৰু মজুমদাৰ। চ' এই দুজন মানুহে কি কৰিছিলে, বিগিনিং কৰিছিলে নাক্সাল মুভমেণ্টটো। 1980ত কি হৈছে, মুভমেণ্ট স্প্ৰেড এক্ৰছ দ্য ভেৰিয়াছ ষ্টেটছ। চ' গতিকে এই যিটো মুভমেণ্ট আছিলে ষ্টাৰ্ট হৈছিলে নাক্সালবাৰী এৰিয়াৰ পৰা ৱেষ্ট বেংগলৰ, কিন্তু এইটো স্প্ৰেড হ'ল 1980ত। তাৰপিছত কি হ'ল যদি আমি চাওঁ, দেখিম যে 2004ত মেজৰ কনচলিডেশ্যন অকাৰ্ড। চ' গতিকে সেইখিনি কি হ'ল, গোট খালে, তেওঁলোকৰ এইটো এটা ডাঙৰ ইছ্যু হ'বলৈ ধৰিলে। তাৰপিছত কি হ'ল, জিঅ'গ্ৰাফিকেল ষ্টেট, জিঅ'গ্ৰাফিকেল যদি স্প্ৰেড চাওঁ, মানে ক'ত সেইটো বস্তু আমি দেখিবলৈ পাওঁ, আমি সেইটো দেখিবলৈ পাইছো যে কিছুমান এটা ৰেড কৰিডৰ ডিক্লেয়াৰ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, যে এই যিটো ৰেড কৰিডৰ আছে তাত মাওইষ্ট প্ৰেজেন্সটো, এক্সিষ্টেন্সটো বেছি। গতিকে আমি কি কৰিছো, প্ৰায়ৰিটাইজ কৰিছো। গোটেই ইণ্ডিয়াখনৰ এতিয়া মাওইষ্ট প্ৰব্লেমটো নাই নহয়, বেলেগ লোকেশ্যন কিছুমানত আছে। যিকেইটা লোকেশ্যন প্ৰমিনেন্ট লোকেশ্যন, তেওঁলোকৰ নামটো আমি কি লিখিছো, ৰেড কৰিডৰ লিখিছো। চ' ৰেড কৰিডৰ ভিতৰত কি আছে, ছত্তীশগড় এৰিয়া আছে, মানে হাইলি যিখিনি ট্ৰাইবেল ডমিনেটেড এৰিয়া আছে, যিখিনি মানে ফৰেষ্ট এৰিয়া আছে, সেইবিলাকতে আপোনালোকে দেখিব যে বেছিকে পোৱা গৈছে। যেনে ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা। চ' গতিকে all these regions are highly concerned about this issue and affected by this issue. চ' গতিকে এই যিটো আপোনালোকে দেখিছে ৰেড বেল্ট, চৰি, চ' এই ৰেড বেল্টতে আটাইতকৈ বেছি প্ৰমিনেন্স আছে এই মাওইষ্ট ইছ্যুটো। ঠিক আছে, চ' গতিকে এইটো ৰেড কৰিডৰ বুলি ডিক্লেয়াৰ কৰিছে, যিটো স্প্ৰেড হৈ আছে আপোনালোকে দেখিছে ৱেষ্ট বেংগল, উৰিষ্যা, মহাৰাষ্ট্ৰ, ছত্তীশগড়, ঝাৰখণ্ড, এই ৰিজনটোত। ঠিক আছে, তাৰপিছত আপোনালোকে দেখিছে যে স্প্ৰেড অফ নাক্সাল থ্ৰেড। চ' গতিকে এইখিনি এৰিয়াত আপোনালোকৰ নাক্সাল যিখিনি থ্ৰেড আছে সেইখিনি আমি দেখিবলৈ পাইছো। নেক্সট যিটো প্ৰব্লেম আহিছে বা নেক্সট যিটো ইছ্যু আহিছে, চ' এইটো ইছ্যুটো আহিছে যে ৰিভাৰ ইণ্টাৰলিংকিং দ্য ফাউণ্ড অফ এনভাইৰমেণ্টেল ডিজাষ্টাৰ। চ' গতিকে ৰিভাৰ ইণ্টাৰলিংকিং কালিও আহিছে,
চ' আজিও সেইটো বস্তু কেৰি অভাৰ হৈছে, এইটো কণ্টিনিউ হৈছে, ঠিক আছে। চ' কালি ধৰি লওক এটা নিউজ আহিছিলে, আজি তাৰ ওপৰত এটা এডিটৰিয়েল আহিছে। চ' ইয়াত আমি দেখিছো যে আমাৰ ডিফাৰেণ্ট ডিফাৰেণ্ট লোকেশ্যনত কিছুমান কিছুমান ৰিভাৰৰ ওচৰত বেছি এক্সেচিভ ৱাটাৰ আছে, কিছুমান কিছুমান ৰিজন বা কিছুমান কিছুমান ৰিভাৰত আকৌ লেছ ৱাটাৰ আছে। চ' গতিকে এইটো বেলেঞ্চ কৰিবৰ কাৰণে আমি কি কৈছো যে এক্সেচিভ ৰিভাৰৰ যিখিনি পানী আছে সেইখিনি লেছ প্ৰমিনেণ্ট বা লেছ যিখিনি ৱাটাৰ ধৰি লওক প্ৰফাইল থকা নদী আছে তালৈ আমি শিফ্ট কৰিছো, যিটোক আমি কৈছো যে লিভাৰ ইণ্টাৰলিংকিং চিষ্টেম। চ' যেনেকে ধৰি লওক তাৰ এটা এক্সাম্পল হৈছে কেন বেটুৱা। চ' গতিকে এইখন বেটুৱা, এইখন কেন। চ' গতিকে কেন আৰু বেটুৱাৰ লিংকিঙত এইডাল কি কৈছো, এটা ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেম বনাইছো। এতিয়া ইয়াৰ পৰা এতিয়া এনভাইৰমেণ্টেল কনচাৰ্ণ কি কি আহিব পাৰে, এটা মেইন কনচাৰ্ণ আহিব পাইছে, আপোনালোকে দেখিছে যে পান্না ৰিজাৰ্ভখন যিখন আছে, পান্না টাইগাৰ ৰিজাৰ্ভ, that lies in between this canal. চ' গতিকে এই কেনেলটো কেনি গৈছে যে পান্নাৰ যিখন টাইগাৰ ৰিজাৰ্ভ আছে, টাইগাৰ ৰিজাৰ্ভ খনৰ চাইডেদি গৈছে। চ' গতিকে এই কেনেলটোৱে কি কৰিব পাৰে, সেই টাইগাৰ ৰিজাৰ্ভ খনত ইম্পেক্ট পেলাব পাৰে, কাৰণ কি টাইগাৰ ৰিজাৰ্ভ খনত যিখিনি প্ৰে আছে, তাত যিখিনি ৱাটাৰ লেভেল আছে, তাৰখিনি যিখিনি লেণ্ড আছে, এই লেণ্ড খিনি কি কৰিব লাগিব, অকুপাই কৰিব লাগিব, একুইজিশ্যন কৰিব লাগিব। চ' কি সেইখিনিৰ পৰা কি হ'ব পাৰে, এই যিটো বায়'ডাইভাৰ্চিটি আছে, এই বায়'ডাইভাৰ্চিটিটো এফেক্টেড হ'ব পাৰে, যিটো এটা কনচাৰ্ণ হয়, মেজৰ কনচাৰ্ণ হয়। চ' গতিকে এটা প্ৰব্লেম, এটা ইছ্যু আছে, সেই ইছ্যুটো চল্ভ কৰিবলৈ যাওঁতে বেলেগ এটা ইছ্যু যাতে ক্ৰিয়েট নহয়, সেইটো কথা আমি মনত ৰাখিব লাগিব, ঠিক আছে। চ' নেক্সট আমি কি আছে যে সেই পান্না ৰিজাৰ্ভখনৰ ৰিলেটেড এতিয়া আমি কি কি বস্তু চাব লাগিব, যে প্ৰজেক্ট টাইগাৰ, প্ৰজেক্ট টাইগাৰটো কেতিয়া ষ্টাৰ্ট হৈছিলে, অসমৰ ক'ত ক'ত ষ্টাৰ্ট হৈছিলে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কি হয়, শিডিউল এনিমেলছ কি এনিমেলছক আমি শিডিউলৰ আণ্ডাৰত ৰাখিছো। তাৰপিছত আপোনাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ আণ্ডাৰত কিছুমান শিডিউল এৰিয়াজ আছে, সেই এৰিয়াজ খিনি চাব লাগিব যে কোন কোন সেই ফাৰ্ষ্ট শিডিউলত কোনকেইটা এনিমেলছ পৰিছে, কোনখিনি ছেকেণ্ড শিডিউলত পৰিছে। চ' গতিকে আমি সেইখিনি বস্তু চাম। ঠিক তেনেকে নেশ্যনেল পাৰ্ক চাব লাগিব, ৱাইল্ড লাইফ চেঞ্চুৰী, ৰামছাৰ চাইট, এইখিনি আমাৰ কম্প্ৰিহেনচিভলি আমাৰ যিখিনি ৰেগুলাৰ ক্লাছেছ হ'ব তাত আমি সেইখিনি বস্তু ডিছকাছ কৰিম। কিন্তু নিউজ পেপাৰ এনালাইচিছটো আমি জাষ্ট আপোনালোকক ইম্পৰ্টেণ্ট পইণ্টবোৰ দি দিছো যে কি কি বস্তু আপোনালোকে ইয়াৰ ৰিলেটেড চাব লাগিব, ঠিক আছে। নেক্সট এই যিটো ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেম, ইয়াৰ যদি আমি অকণ হিষ্ট্ৰীলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিম যে এইটো বস্তু ফাৰ্ষ্ট কোনে মেনশ্যন কৰিছিলে, আৰ্থাৰ কটন। চ' আৰ্থাৰ কটনৰ এইটো এটা আইডিয়া আছে যে আমি এনেকে কি কৰিব পাৰোঁ, ইণ্টাৰ বেচিন ট্ৰেন্সফাৰ অফ ৱাটাৰ কৰিব পাৰোঁ, ঠিক আছে। ছেকেণ্ড এইটো এম বিশ্বেশ্বৰ ৰায়, আমি জানো যে খুব এজন ফেমাছ আইকনিক ইঞ্জিনিয়াৰ আছিলে, ইণ্ডিয়ান ইঞ্জিনিয়াৰিং ডেটো এওঁৰ দিনতে, এওঁৰ বাৰ্থডে দিনাখনে আমি চেলিব্ৰেট কৰোঁ। চ' তেওঁ কি কৈছিলে, এই আইডিয়াটো এটা ৰিফৰ্ম কৰিছিলে যে কোনবিলাক ৰিভাৰৰ পৰা আমি এক্সেচিভ ৱাটাৰটো আনি পেলাই কোনবিলাক ডেফিচিট ৰিভাৰত আমি সেইটো বস্তু কানেক্ট কৰিব পাৰোঁ, ঠিক আছে। চ' ঠিক তেনেকে আকৌ আমি যদি চাওঁ তেতিয়াহ'লে লিখিছে যে কে এল ৰাও, কেপ্টেইন ডিনচ, এইবিলাকেও এই যিটো কনচেপ্ট আছিলে ৰিভাৰ ইণ্টাৰলিংকিং চিষ্টেম আছিলে তাৰ ওপৰত কৈছিলে, যে ইনিচিয়েলি যে টাৰ্ম নেশ্যনেল ৱাটাৰ গ্ৰিড এইটো বস্তু আহিছিলে। চ' গতিকে এইখিনি বস্তু আমি চাব লাগিব, ঠিক আছে। তাৰপিছত আমি চাম যে আৰু কি কি বস্তু আছে আমাৰ ওচৰত। আমাৰ ওচৰত এই টেলিখন আছে, আপোনালোক চাওক যে কি কি বস্তু ইম্পৰ্টেণ্ট হৈছে, যে ইছ্যু কেইটা কি কি আছে। চ' আমি যদি চাওঁ যে দেখিম যে এইকেইটা ইছ্যু আছে, ইণ্ডিয়ান ৱাটাৰ ক্ৰাইচিছ ইজ স্প্ৰলিং আউট অফ কন্ট্ৰল প্ৰাইমেৰিলি ডিউ টু। চ' আমাৰ ইয়াত মানে ৱাটাৰ ৰিলেটেড ইছ্যু কি কি আছে, ইম্পৰ্টেণ্ট ইছ্যু আছে ইনএডিকুৱেট। আমি দেখিছো যে ইনএডিকুৱেট কি আছে, ৱাটাৰ মেনেজমেণ্ট, আমাৰ ৱাটাৰ মেনেজমেণ্টটো খুব উইক হয়। তেনে ধৰি লওক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, এইটো আমি কৰিছো কিন্তু চবতে ভালকে ফুল ফ্লেজড হোৱা নাই। চ' গতিকে ৱাটাৰ মেনেজমেণ্টটো খুব ইম্পৰ্টেণ্ট হয়, কেনেকে আমি ৱাটাৰ এক্সট্ৰেক্ট কৰিম, তাৰ কেনেকে পিউৰিফিকেশ্যন হ'ব, কেনেকে ডিষ্ট্ৰিবিউশ্যন হ'ব, চ' ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কেনেকে হ'ব। চ' কোন কোন ৰিজনত আমি সেইটো বস্তু ইম্পৰ্টেণ্ট হয়। চ' গতিকে যেনেকে ধৰি লওক আমি পণ্ড কিছুমান আমাৰ এতিয়া ধৰি লওক অমৃত সৰোবৰ আছে। চ' গতিকে এইবিলাক স্কিমৰ থ্ৰুৱেদি আমি কি কৈছো, ৱাটাৰ মেনেজমেণ্ট কৰিছো। জল জীৱন মিছন আছে, তেওঁক সেইবিলাকৰ আণ্ডাৰত প'ৰ এনভাইৰনমেণ্ট এণ্ড প্ৰেক্টিচেছ। চ' প'ৰ এনভাইৰনমেণ্টেল প্ৰেক্টিচেছ আমি দেখিছো যে অপেন ডেফিকেশ্যন হৈছে, অপেন ডেফিকেশ্যন হৈছে বা ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আউটপুট আছে, সেইবিলাক আউটপুট ডাইৰেক্টলি আমি ক'ত পেলাই দিছো, যেনে ধৰি লওক অসমৰ ভৰলু ৰিভাৰখন, ভৰলু ৰিভাৰখনত গোটেই গুৱাহাটীৰ লেতেৰাবিলাক পেলাইছে, বা বেলেগ বেলেগ সৰু সৰু যিমানবিলাক ষ্ট্ৰীম আছে সেইবিলাকত খুব লেতেৰা আমি কি কৈছো, মানে ডিছপ'জ কৰিছো। চ' গতিকে সেইখিনিৰ পৰা কি হ'ব, যে ৰিভাৰ ৱাটাৰ খিনি কণ্টামিনেটেড হ'ব, ৱাটাৰ কণ্টামিনেশ্যন হ'ব। চ' গতিকে প'ৰ এনভাইৰনমেণ্টেল প্ৰেক্টিচেছ আমি সেইবিলাকৰ প্ৰতি ইমান কনচাৰ্ণ দিয়া নাই। চ' গতিকে আমাৰ কি হৈছে, ৱাটাৰ খিনি দিগদাৰ হৈছে। তাৰপিছত ল এম্বিগুইটি, চ' গতিকে কিছুমান ল আছে যিবোৰ লয়ে ধৰি লওক আমাৰ সেইটো বস্তু এম্বিগুইটি আছে, এম্বিগুইটি মানে হৈছে ডুৱেল টোন। চ' এটা হয় বুলি ক'ব, নহয় বুলি ক'ব। যেনে ধৰি লওক ৱাটাৰৰ ওপৰত যিখিনি ল আছে, সেইখিনি কোনোবা এখন লয়ে আকৌ ক'ব যে এইটো ট্ৰিটমেণ্ট কৰি পেলাইহে আপুনি ডিছপ'জ কৰিব পাৰিব, কিন্তু ইণ্ডাষ্ট্ৰিয়েল কিছুমান ল আছে যিবিলাকে আকৌ তাৰ ওপৰত ইমানকে ভালকে আমাক লাইট থ্ৰ' কৰা নাই। চ' গতিকে ল ৰিলেটেড আমি কি কৰিব লাগিব,
মানে চিনক্ৰনাইজ কৰিব লাগিব, এটা ইউনিফৰ্ম ল আনিব লাগিব যাতে আমাৰ পানীখিনি ভাল হৈ থাকে। ঠিক তেনেকে কৰাপশ্যন আমি দেখিছো যে ইণ্টাৰ ডিপাৰ্টমেণ্টেল কৰাপশ্যন আছে, কোঅৰ্ডিনেশ্যন নাই, যিটো কাৰণে কি হৈছে আমাৰ ৱাটাৰ ৰিলেটেড বহুত প্ৰব্লেম আছে। চ' আপোনালোকে ইয়াৰ পৰা ধৰি লওক ইয়াত বহুত বহুত ষ্টেটিষ্টিক্স আছে, যিখিনি বস্তু আপোনালোকৰ মেইনছৰ হওক বা এইখিনিত বহুত আপোনালোকৰ সহায় হ'ব। যেনেকে 54% অফ ইণ্ডিয়ান পিপল আৰ ফেচিং উইথ ৱাটাৰ ষ্ট্ৰেছ। আপুনি চিন্তা কৰি চাওক যে ইণ্ডিয়াত 140 crore পিপল আছে, তাৰ ভিতৰত 50% মানে 70 to 75 crore পিপল are now having this water stress or water related issues. So 16% of India's country is facing with drought. So গতিকে drought issue টো 16% মানুহে ফেচ কৰিছে। 50% কি কৰিছে যে people exposed to drought, 68% showing area subject to drought. So গতিকে drought related কিমান ইস্যু আছে চব। ঠিক তেনেকে আমি যদি চাইছো যে ইৰিগেশ্যনৰ নামত আমি কি কৈছো 85% of our groundwater is being wasted or being used in irrigation. So গতিকে ইৰিগেশ্যন ৰিলেটেড আমি বস্তুবিলাক ৱাটাৰ যিটো ইউজ কৰিছো সেইটো ইকনমিকেলি ইউজ কৰিব লাগিব। তাৰ কাৰণে আমাক কি ওলাইছে যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, তাৰপিছত এটা আছে যে জল জীৱন মিছন আহিছে, তাৰপিছত আমি কি কৈছো ড্ৰিপ ইৰিগেশ্যন, স্প্ৰিংকলাৰ ইৰিগেশ্যন। চ' গতিকে ইৰিগেশ্যনৰ এইবিলাক নতুন নতুন মেথড ওলাইছে। চ' প্ৰধানমন্ত্ৰী যিটো কৃষি সিঞ্চাই যোজনা আছে পাৰ ড্ৰপ মোৰ ক্ৰপ, চ' ইয়াত কি কৈছে যে কেনেকে ইৰিগেশ্যন চিষ্টেমটো স্প্ৰেডো কৰিব লাগিব, প্লাছ ৱাটাৰ যিখিনি আছে মানে ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম প্লাছ ৱাটাৰ মেনেজমেণ্ট যিটোৰ ওপৰত বহুত জোৰ দিয়া গৈছে, কেনেকে আমি যিখিনি ৱাটাৰ আছে সেইখিনি মানে জুডিচিয়াছলি আমি ইউজ কৰিব পাৰোঁ। ঠিক আছে, ত' নেক্সট আমি চাওঁ যে ইয়াত আৰু কি কি বস্তু আছে। এইখন মিহিৰ শ্বাহ কমিটি, এখন কমিটিৰ কথাও আমি মেনশ্যন কৰি দিছো, যিটো আপোনালোকৰ মেইনছত বহুত সহায় হ'ব। যে যিকোনো এটা টপিক লিখিব হলে যিকোনো এটা পইণ্ট লিখাৰ পিছত আমি তাক ছাবষ্টেনচিয়েট কৰিব লাগিব। ছাবষ্টেনচিয়েট কৰিবৰ কাৰণে আমাৰ ওচৰত এখন যদি কমিটি থাকে, আমাৰ ওচৰত যদি কিছুমান ডাটা থাকে, তেতিয়াহ'লে আমাৰ খুব ভাল হয়। চ' গতিকে এইখন কমিটিৰ কথা আপোনালোকে ভালকে মনত ৰাখি থওক। ঠিক আছে, নেক্সট আমি চাম যে ৰাইট টু ফুড এণ্ড দ্য ষ্ট্ৰাগল উইথ দ্য PDS। চ' গতিকে আমাৰ যিটো পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেম আছে আৰু ৰাইট টু ফুড, তাৰ ৰিলেটেড কি কি ইস্যু আজি দিনটোত এডিটৰিয়েলত আহিছে। চ' ৰাইট টু ফুড ইজ এ কনষ্টিটিউচনেল আৰু লিগেল পাৰ্সপেক্টিভটো যদি আমি চাওঁ যে কনষ্টিটিউচনৰ কোন কোন প্ৰভিজনত ৰাইট টু ফুডৰ কথা আছে। আৰ্টিকল 21ত সেইটো কথা মেনশ্যন আছে, ৰাইট টু লাইফ। কাৰণ কি ৰাইট টু লাইফৰ লগত ৰাইট টু ফুড এইটো খুব ইম্পৰ্টেণ্ট বস্তু এণ্টেংগল হৈ আছে। কাৰণ কি আমি ভালকে জীয়াই থাকিবৰ কাৰণে আমাক ফুড লাগিবই, আৰু ফুডটো অকল জাষ্ট এনি মানে কোৱান্টিটিভ বস্তুটো চালে নহ'ব, কোৱালিটিটোও চাব লাগিব, তাৰ যিটো নিউট্ৰিচনেল ভেলু আছে সেইটো এনচিয়ৰ কৰিব লাগিব। ঠিক তেনেকে আমাৰ DPSP ডাইৰেক্ট এইটো লিখি থোৱা আছে যে আৰ্টিকল 39A আৰু আৰ্টিকল 47, আৰ্টিকল 47ৰ নিউট্ৰিচনৰ কথা আছে যে অব্লিক দ্য ষ্টেট টু ৰেইজ দ্য লেভেল অফ নিউট্ৰিচন। চ' গতিকে নিউট্ৰিচনৰ লেভেলটো আমি ষ্টেটে কি কৰিব লাগিব, বঢ়াব লাগিব। সেইখিনি বস্তু আমি ক'ত পাইছো, আমাৰ কনষ্টিটিউচনৰ পাইছো। চ' গতিকে আৰ্টিকল 21, আৰ্টিকল 39A আৰু আৰ্টিকল 47, these three articles are directly related to our food security. ঠিক আছে, চ' তাৰপিছত আৰু কি কি লেণ্ডমাৰ্ক জাজমেণ্ট কি কি আছে আমি দেখিছো যে PUCL ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। চ' আকৌ মই কৈছো যে এটা জাজমেণ্ট যদি থাকে, এখন যদি কমিটি থাকে, আৰু যদি আপোনাৰ ওচৰত কিছুমান ডেটা থাকে, তেতিয়াহ'লে এটা আনচাৰ আপুনি মেইনছত ছাবষ্টেনচিয়েট কৰিবৰ কাৰণে বহুত সুবিধা হয়। আৰু এই ডাটাবিলাক আপুনি ক'ত পাব, এনেকুৱা নহয় যে মেইনছৰ সময়ত আমি ডাটা কালেক্ট কৰিম, আমি যিখিনি নিউজ পেপাৰ এনালাইচিছ দিছো সেইখিনিতে আপুনি সেই বস্তুখিনি পাব। ঠিক আছে, চ' গতিকে প্লিজ এইটো কণ্টিনিউ কৰিব, চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পৰা যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে সেই পইণ্টছখিনি নোট ডাউন কৰিব। চ' আমি কি কৈছো যে সুপ্ৰিম কোৰ্ট ডিক্লেয়াৰ দ্য ফুড চিকিউৰিটি আৰু এচেঞ্চিয়েল কম্পনেণ্ট অফ ৰাইট টু লাইফ। চ' গতিকে সুপ্ৰিম কোৰ্টে PUCL ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া কেছটোত কি ক'লে যে আমাৰ যিখিনি ফুড চিকিউৰিটি আছে, ফুড চিকিউৰিটি ইজ এ ইন্টিগ্ৰেল পাৰ্ট অফ আৰ্টিকল 21, যিটো ৰাইট টু লাইফ আছিলে। তাৰপিছত আমি কি কৈছো যে মানডেটেড দ্য ইউনিভাৰ্চেলাইজেশ্যন অফ দ্য স্কিম। চ' পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমটো ইউনিভাৰ্চেলাইজ কৰিব লাগিব, যে সেইটো চবেই যাতে পায়, সকলো কেটেগৰী মানুহে যাতে পায়। ঠিক তেনেকে আমাৰ PDS আছে, মিড ডে মিল স্কিম আছে, ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ আছে। তাৰপিছত আমাৰ ইভলিউচনটো যদি চাওঁ, আমি দেখিছো যে নেশ্যনেল ফুড চিকিউৰিটি এক্টখন আহিছে 2006। এখন লেণ্ডমাৰ্ক এক্টখন, কাৰণ কি তাৰ আগলৈকে আমাৰ ফুড চিকিউৰিটি আছিলে বা আমি ফুড ডিষ্ট্ৰিবিউচনটো কৰিছিলো থ্ৰু PDS, কিন্তু তাত কোনো লিগেল বাইণ্ডিং নাছিল। চ' গতিকে গভৰ্ণমেণ্টে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে, কাৰণ কি কোনো লিগেল বেকআপ নাই। এই মাহত যেনিবা আহিলে চাউল, অহা মাহত নাহিলে ত কোনে ধৰিব, কাৰণ কি চৰকাৰে এইটো তেতিয়ালৈকে সেইটো কোনো ধৰণৰ লিগেল বাইণ্ডিং নাছিল। কিন্তু আফটাৰ দ্য কামিং অফ দিছ নেশ্যনেল ফুড চিকিউৰিটি এক্ট, এখন এক্ট আহি গ'ল, এক্ট মানে এখন মানে লিগেলি বাইণ্ডিং হৈ গ'ল যে এইটো পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমৰ থ্ৰুৱেদি ফুড এভেইলেবিলিটি কৰাবই লাগিব এইখিনি পিপুলক।
সো গতিকে এটা লিগেল বেকআপ আহি গ'ল। সো সেই লিগেল বেকআপটোৱে আমাৰ যিখিনি ফুড চিকিউৰিটি আছিলে সেইখিনি আৰু বেছি মানে চিৰিয়াছকে লৈছে, সেই বস্তুটো এনচিয়ৰ কৰাইছে। সো যেনেকে আমি দেখিছো যে কভাৰেজটো চাওক যে 75% অফ দ্য ৰুৰেল এণ্ড 50% অফ দ্য আৰ্বান পপুলেশ্যন আৰ বিং কভাৰ্ড আণ্ডাৰ দিছ পিডিএ চিষ্টেম। সো গতিকে ইণ্ডিয়াৰ কিমান লাৰ্জ এটা কমিউনিটি আমি কি দিছো, ফুড চিকিউৰিটি দিছো। সো গতিকে ফুড চিকিউৰিটি আমি জানো যে 5 kg অফ ফুড গ্ৰেইনছ দিছো পাৰ পাৰ্চন, স্পেচিয়েলাইজ ফ'কাছ অন দ্য প্ৰেগনেণ্ট ওমেন। সো আমি দেখিছো লেক্টিং মাদাৰ্স এণ্ড চিলড্ৰেন। সো আমি জানো যে নিউট্ৰিশ্যনটো যদি মাদাৰে নাপায়, যে নতুনকে যিখিনি চাইল্ড বৰ্ণ হ'ব তেওঁলোকো কি হ'ব, যে ৱাষ্টিং হওক, তাৰপিছত ধৰি লওক চাইল্ড যিখিনি আছে মৰ্টেলিটি হওক, সেইবিলাক বাঢ়িব। আমি জানো যে কেইদিনমানৰ আগত আমাৰ যিখিনি ৰিপৰ্ট ওলাইছে সেই ৰিপৰ্ট বিলাকক আমি এইটো পাইছো যে আমাৰ ইয়াৰ যিখিনি চাইল্ড আছে সেইখিনি তুলনামূলকভাৱে ৱেইটটো কম। সো গতিকে ৱেইটটো কম হলে ৱাষ্টিং হৈছে। ঠিক তেনেকে গ্ৰোথটো কম মানে সেইখিনি ধৰি লওক ষ্টান্টিং হৈছে। সো গতিকে ঠিক তেনেকে মৰ্টেলিটি বাঢ়িছে। সো গতিকে এনিমিয়া বাঢ়িছে। সো গতিকে সেইখিনি বস্তু কেনেকে হ'ব, যদি আমি ভাৰতখন যদি ডেভেলপ কৰিবলৈ হয় তেতিয়াহ'লে ইয়াৰ যিখিনি য়াং জেনেৰেশ্যন আছে, যিখিনি নিউ বৰ্ণ আছে, সেইখিনি বস্তু সেই যিখিনি পিপল আছে বা চিলড্ৰেন আছে তেওঁলোকক আমি সবলীকৰণ কৰিব লাগিব, তেওঁলোকক আমি ৰবাষ্ট হেল্থ এটা দিব লাগিব। আৰু সেই ৰবাষ্ট হেল্থটো আমি কেনেকে এনচিয়ৰ কৰাম, যে লেক্টিং মাদাৰ্স হওক বা প্ৰেগনেণ্ট ওমেন হওক তেওঁলোকে যাতে নিউট্ৰিশ্যনেল যিখিনি নিডছ আছে সেইখিনি ফুলফিল কৰিব পাৰে। কাৰণ কি এজন মাদাৰ যেতিয়া খুব ভালকে মানে তেওঁ হেল্ডি যদি হয় তেতিয়াহ'লে তেওঁৰ বাচ্ছাটো হেল্ডি হ'ব। তো গতিকে আৰু হেল্ডি বাচ্ছা পাই আমাৰ হেল্ডি এখন ইণ্ডিয়া বনিব। সো গতিকে এইটো এটা ধুনীয়াকে কানেকশ্যন আপোনালোকে এটা, বা যেতিয়া মেইনছ আহিব বা তেনেকুৱাত আপোনালোকে এটা ধৰি লওক ফ্ল' চাৰ্ট এখন বনাই দিব পাৰে। ঠিক আছে, সো গতিকে সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। ঠিক তেনেকে আমি যদি নেক্সট চাওঁ যে ইভলিউশ্যন অফ পিডিএ চিষ্টেম যদি আপোনালোকে চাই, চ' সেইখিনি বস্তু পাব। ঠিক তেনেকে আমি এতিয়া নেক্সট যদি চাওঁ যে কি কি বস্তু আছে, নেক্সট আপোনালোকে যদি চাই নেক্সট নিউজটো আছে হাউ দ্য UAPA যে ড্ৰেকনিয়ান ল ইজ ৰেক লাইফছ। চ' গতিকে UAPA যিখন চ' গতিকে এই যিখন এক্ট আছে, এই যে এই এক্টখন খুব ইম্পৰ্টেণ্ট হয়, যেনেকে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট 1967। চ' এই এক্টখন আজিকালি দেখিছে যে আপোনালোকে ইউজ হৈছে আৰু ইয়াৰ ওপৰত কিছুমান ইছ্যু আহিছে। চ' গতিকে সেই ইছ্যুখিনি আমাক দৰকাৰ হয়, যেনেকে এনাক্টেড ইন 1967। চ' আমাৰ প্ৰিলিমছত ডাইৰেক্টলি আজিকালি কি আহে যে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহে। চ' গতিকে ষ্টেটমেণ্টটো দি দিব যে UAPA এক্টখন কেতিয়া আহিছিলে, 1967ত আহিছিল। চ' এই চনটো যদি সলনি কৰি দিয়ে, যেনেকে ধৰি লওক আপোনালোকে এটা ষ্টেটমেণ্ট দিলে যে 1967 নিদি 1969 দি দিলে। চ' গতিকে আপোনালোকে এইটো বস্তু ট্ৰেচ কৰিব পাৰিব লাগিব যে 69 নহয় 67 হয়। চ' গতিকে UAPA এক্টখন যিহেতু নিউজত আছে, চ' গতিকে এই নিউজত থকা এক্টখনৰ বিষয়ে আপোনালোকে ভালকে মনত ৰাখিব লাগিব। ঠিক আছে, চ' গতিকে দ্য এক্ট ৱাজ এনেক্টেড ইন 1967। দ্য অবজেক্টিভ কি হৈছে যে কাৰ্ভ আনলফুল এক্টিভিটিজ, যিখিনি আমাৰ ইণ্ডিয়াত আনলফুল এক্টিভিটিজ আছে, লাগিলে সেইটো টেৰৰিষ্ট এক্টিভিটিতে হওক, মানি লণ্ডাৰিঙে হওক, বা যিকোনো তেনেকুৱা ধৰণৰ যদি আৰ্মছ এমুনেশ্যন হওক, বা যিমানখিনি তেনেকুৱা ধৰণৰ বা থ্ৰেট, যিটো বস্তুৱে থ্ৰেট আনিব কিহত, ইণ্ডিয়াৰ যিটো সভাৰেনিটি আছে আৰু চিকিউৰিটি আছে, চ' ইয়াৰ ওপৰত যদি থ্ৰেট আনে তেনেকুৱা ধৰণৰ বস্তুক আমি কি কৰিম, সেই এক্টখনৰ আণ্ডাৰত কভাৰ কৰিছে, যাতে সেইখিনি আমি টেকেল কৰিব পাৰোঁ, কাৰ্ভ কৰিব পাৰোঁ। চ' এমেণ্ডমেণ্টছ খিনি চাওক, ইম্পৰ্টেণ্ট হৈছে ইয়াত এমেণ্ডমেণ্টছ খিনি। 2004ত আমাৰ কি আহিলে, 2004ত আমাৰ প্ৰথম এমেণ্ডমেণ্টটো আহিলে যে এক্সপাণ্ডেড টু ইনক্লুড টেৰৰিজিম ৰিলেটেড অফেন্সেছ। চ' গতিকে আগতে UAPA এখনে বেলেগ এটা চেক্টৰত কাম কৰিছিলে, কিন্তু এতিয়া কি ইনকৰ্পৰেট কৰিলে যে টেৰৰিজিমটো ইনকৰ্পৰেট কৰিলে। ঠিক আছে, তাৰপিছত 2008ত যেতিয়া আমি গম পাইছো যে 26/11 যেতিয়া এটেক হৈছিলে, মুম্বাই এটেক, তেতিয়া আকৌ সেই যিখিনি প্ৰভিজন আছিলে টেৰৰিষ্ট এক্টিভিটি, সেই প্ৰভিজন খিনি আৰু ষ্ট্ৰিংজেন্ট হ'ল আৰু কম্প্ৰিহেনচিভ হ'ল। ঠিক আছে, আৰু 2019ত এটা খুব লেণ্ডমাৰ্ক এমেণ্ডমেণ্ট এটা হ'ল, এইটো খুব আহে আপোনালোকৰ, যে ইণ্ডিভিজুৱেল টেৰৰিষ্টক কি কৰিব পৰা হ'ল, সেই এক্টখনৰ আণ্ডাৰত ইণ্ডিভিজুৱেল টেৰৰিষ্টক ডেজিগনেটেড কৰিব পৰা হ'ল। আগতে ইছ্যুটো এনেকুৱা আছিলে যে টেৰৰিষ্ট অৰ্গেনাইজেশ্যন এটাক বেন কৰে ইণ্ডিয়াত। ফৰ এক্সাম্পল, কিবা এটা যেনিবা অৰ্গেনাইজেশ্যন এটা আছে XYZ, সেই অৰ্গেনাইজেশ্যনটো ৰিলেটেড টু হেজ ইণ্ডালজ ইন চাম টেৰৰিষ্ট এক্টিভিটি ইন ইণ্ডিয়া, তেতিয়াহ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰে, সেই পাৰ্টিকুলাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যনটোৰ ওপৰত ব্লেক লিষ্ট কৰি দিয়ে বা সেইটো বেন কৰি দিয়ে ইণ্ডিয়াত। কিন্তু সেই টেৰৰিষ্ট অৰ্গেনাইজেশ্যনটোৰ ভিতৰত যিখিনি মানুহ আছে, সেই মানুহখিনি আকৌ নতুন এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰে, কাৰণ কি অৰ্গেনাইজেশ্যনটোৰ ওপৰতহে বেন লগাইছো, তাৰ ভিতৰত থকা মানুহখিনি, তাৰ যিখিনি ফাউণ্ডাৰ আছে, তাৰ যিখিনি অপাৰেটিং মানুহ আছে, সেই মানুহখিনি যিখিনি টেৰৰিষ্ট হয় সেইখিনিৰ ওপৰতো কোনো বেন নাই। চ' গতিকে তেওঁলোকে নতুন এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰে আৰু তাৰপিছত আকৌ সেই টেৰৰিষ্ট এক্টিভিটি খিনি বা আনলফুল এক্টিভিটিজ খিনি কণ্টিনিউ কৰি থাকে। চ' গতিকে 2019ত এইটো এনালাইচিছ কৰি পালো যে আমি অকল অৰ্গেনাইজেশ্যনটো বেন কৰিলে নহ'ব, আমি কি কৰিব লাগিব, ইণ্ডিভিজুৱেল যিখিনি টেৰৰিষ্ট আছে তেওঁলোককো ডেজিগনেট কৰিব লাগিব যে এই পাৰ্টিকুলাৰ মানুহজন ইট ইজ নট গুড ফৰ আৱাৰ ইণ্ডিয়াজ
নেশ্যনেল ইণ্টাৰেষ্ট বা সভাৰ্নিটি বা সিকিউৰিটি। চ' গতিকে আমি কাক এতিয়া টেৰৰিষ্ট হিচাপে ডিক্লেয়াৰ কৰিলো? ইণ্ডিভিজুৱেলক। চ' গতিকে এই বস্তুটো আপোনালোকক কিন্তু আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া যদি চাওঁ যে ইছ্যু কি কি আছে, যে এইখন এখন এক্ট হয় যিখন এক্টে খুব ইম্পৰ্টেণ্ট এটা হলিষ্টিক এটা খুব ডাঙৰ এটা ইছ্যু বা এটা ডাঙৰ এটা কেছ আমাক কি কৈছে ৰিজল্ভ কৰিবলৈ গৈছে। চ' কি কি ৰিজল্ভ কৰিবলৈ গৈছে? যে ইণ্ডিয়াৰ যিটো সিকিউৰিটি আৰু সভাৰ্নিটি। কিন্তু ইয়াতে আকৌ কিছুমান ইছ্যু আছে, যেনেকে ধৰি লওক আৰ্বিট্ৰেৰী ডেজিগনেশ্যন অফ টেৰৰিষ্ট। চ' গতিকে টেৰৰিষ্ট ডিক্লেয়াৰ কৰিব পাৰে, সেইবিলাকক যাকে তাকে টেৰৰিষ্ট যদি ডিক্লেয়াৰ কৰি দিয়ে তেতিয়াহ'লে সেই ইছ্যু এটা আহি গ'ল ন। চ' গতিকে যিখন UAPA এক্ট আছে সেই এক্টখনত কিছুমান ইছ্যু আছে। চ' ইছ্যুৰ ভিতৰত এটা হৈছে যে আৰ্বিট্ৰেৰী ডেজিগনেশ্যন অফ টেৰৰিষ্ট। চ' ঠিক তেনেকে 2019ত এইটো এটা আহিছে। চ' ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ, কাৰণ কি UAPA এক্টখনৰ আণ্ডাৰ যদি আহি যায় তেতিয়াহ'লে ইট কাৰ্টেলছ আৰ্টিকল 21, কাৰণ কি আপোনালোকক বহুত দিনৰ কাৰণে ডিটেনশ্যনত ৰাখিব পাৰে, ট্ৰায়েলত ৰাখিব পাৰে। ঠিক আছে। চ' গতিকে UAPA এক্টখন আমি কৈছে যে ড্ৰেকনিয়ান বুলি কৈছে, কাৰণ কি আমাৰ ইয়াত কি হৈছে যে ডেমক্ৰেচিত কি হৈছে যে পিপুলছৰ যিটো ফ্ৰীডম আছে, ৰাইট আছে, সেইখিনি আমি ৰেচপেক্ট কৰিব লাগিব। কিন্তু UAPA আণ্ডাৰত কি হৈছে সেইখিনি কম্প্ৰমাইজ হোৱা দেখা গৈছে। চ' এইখিনি যদি ভাল কামত ইউজ কৰিছে বেলেগ কথা, কিন্তু এইটো বস্তু এনেকুৱা হ'ব নালাগিব যে ল এখন মানে আণ্ডাৰত আমি কি কৰিছো যে বেলেগ বেলেগ কাম বা কিছুমান আমাৰ ভেষ্টেড ইণ্টাৰেষ্ট আমি ফুলফিল কৰিছো, তেনেকুৱা হলে নহ'ব। চ' লিমিটছ আৰ্টিকল 19 এটা খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয়। চ' আৰ্টিকল 19টোক আমি ভায়োলেট কৰিছো, কেলে? কাৰণ কি ফ্ৰীডম অফ স্পীচ নাই। আমি যেতিয়া UAPA খনৰ লগত আমাৰ ধৰি লওক আমাক কি কৰিব পাৰে, থ্ৰেটেন কৰিব পাৰে যে তুমি যদি গভৰ্ণমেণ্টক ইণ্ডিয়া বা গভৰ্ণমেণ্টৰ যদি আঁচনি বা গভৰ্ণমেণ্টৰ প্ৰপাগেণ্ডাৰ লগত যদি বা গভৰ্ণমেণ্টৰ ইছ্যুৰ লগত যদি হয় মানে হাম নিমিলোৱা, তেতিয়াহ'লে আমি কি কৰিব পাৰিম? তোমাক এজ এ টেৰৰিষ্ট হিচাপে তোমাক ডেজিগনেট কৰিব পাৰিম, যিটো কাৰণে তোমাৰ যিখিনি পাৰ্চনেল ফ্ৰীডম আছে সেইখিনি কাৰ্ভ হৈ যাব। চ' গতিকে ইয়াত যিটো ডিচেণ্টিং যিটো অপিনিয়ন আছে সেইটো বস্তু কাৰ্ভ কৰা গৈছে, কাৰণ কি ডেমক্ৰেচিৰ কাৰণে অকল হয় বুলি কৈ থাকিলে নহ'ব। ডেমক্ৰেচি সদায় ডিবেট এণ্ড ডিচেণ্ট, সেইটো খুব ইম্পৰ্টেণ্ট হয়। যে কোনোবা মানুহে কিবা এটা কথা ভাল নাপাব পাৰে গভৰ্ণমেণ্টক, চ' গতিকে সেইটো খুলি পেলাই ক'ব পাৰিব লাগিব। তেতিয়াহে এখন দেশত কি হ'ব, ডেমক্ৰেচি বা হিউমেন ৰাইটছ বা যিখিনি আমাৰ ফ্ৰীডম আছে সেইখিনি বস্তু ভালকে আমি এনজয় কৰিব পাৰিম। চ' গতিকে সেইখিনি এটা ইছ্যু আছে। ষ্ট্ৰিঞ্জেণ্ট বেইল কনভেনচন। চ' গতিকে আমাৰ ইণ্ডিয়াত কি আছে যে বেইল দিব নোৱাৰে। চ' গতিকে UAPA আণ্ডাৰত কি কৈছে যে বেইলটো পতককে নাপায়। চ' এনেই চববোৰ ল আণ্ডাৰত বেইল পাবই লাগিব, কাৰণ কি বেইল পোৱাটো এটা খুব ভাল এটা ইম্পৰ্টেণ্ট মানে প্ৰভিজন হয়, যে মানুহজনৰ যিটো পাৰ্চনেল লিবাৰ্টি আছে সেইটো বস্তুৰ ওপৰতে আমি ৰেচপেক্ট কৰিছো। কিন্তু আপুনি বেইল নাপাব যদি UAPA আণ্ডাৰত যদি পৰে, তেতিয়াহ'লে ইউ উইল নট গ্ৰান্ট বেইল, ইজিলি বেইল নাপায়, ল' কনভিকশ্যন ৰেট। চ' ইয়াত আমি নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ আমি দেখিছো যে UAPA আণ্ডাৰত যিমানবিলাক কনভিক্ট হৈছে, চ' তেওঁলোকৰ যিটো একচুৱেল যিটো কনভাৰ্চন, যে তেওঁলোকে একচুৱেলি এজন টেৰৰিষ্ট হয় নে নহয়, বা তেওঁলোকে একচুৱেলি ইণ্ডিয়াৰ চিকিউৰিটিৰ কাৰণে থ্ৰেট হয় নে নহয়, তাৰ যিটো কনভাৰ্চন হয়, চ' গতিকে সেই কনভাৰ্চনটো খুব ল' হয়। চ' NCRB ডাটা মতে 1% to 2% আমাৰ কি হৈছে মাত্ৰ ৰিমেইনিং ভেৰি ল'। চ' গতিকে ল' আমাৰ চ' গতিকে ইয়াৰ ভিতৰত কি হৈছে যে আমি ভালকে তেতিয়াহ'লে চাৰ্জশ্বিটটো দাখিল কৰিব পৰা নাই। আমি UAPA আণ্ডাৰত মানুহক জাষ্ট ছাছপেক্টহে কৰিছো, কিন্তু ছাবষ্টেঞ্চিয়েলি কোনোবা এজন একচুৱেল মানুহক আমি ধৰি আনি পেলাই তেওঁক শাস্তি দিব পৰা নাই। ঠিক আছে। চ' নেক্সট আমি যদি চাওঁ চিলিং ইফেক্ট অফ ডিচেণ্ট। চ' গতিকে আমি সেইটো অলৰেডি ডিছকাছ কৰিছো। লেক অফ জুডিচিয়েল ছেফগাৰ্ড নাই। আৰ্গুমেণ্ট ইন ফেভৰ অফ UAPA। চ' গতিকে ইন ফেভৰ অফ UAPA যদি আমি চাওঁ তেতিয়াহ'লে কি কৈছে, নেশ্যনেল চিকিউৰিটি, প্ৰিভেন্টিভ মেজাৰ, তাৰপিছত এডাপ্টেশ্যন টু দ্য মডাৰ্ণ থ্ৰেট। চ' গতিকে আজিকালি নতুন চাইবাৰ থ্ৰেটৰ পৰা আদি কৰি বেলেগ ধৰণৰ নতুন থ্ৰেট আহিছে, যিটো আণ্ডাৰত আমি UAPA আণ্ডাৰত আনি পেলাই আমি তাক কাৰ্ভ কৰিব পাৰোঁ। ঠিক আছে। চ' গতিকে অল দিছ আৰ কামিং ইন আৱাৰ নিউজ পেপাৰ এনালিচিছ। চ' গতিকে আপোনালোকে এইটো বস্তু এবাৰ চাব। নেক্সট আমি যদি চাওঁ যে post 370 কাশ্মীৰ হেজ no place for UN অফিচ। চ' গতিকে ইয়াত যদি আমি চাওঁ যে এই নিউজটো আৰ্টিকল 370 ওপৰত আছে। চ' আৰ্টিকল 370 আপোনালোকে গম পায় যে আগষ্ট 5, 2019 জম্মু কাশ্মীৰৰ যিটো এটা স্পেচিয়েল প্ৰভিজন আছিলে কনষ্টিটিউচনৰ আণ্ডাৰত, যে তেওঁলোকৰ এখন ছেপাৰেট কনষ্টিটিউচন থাকিব, তেওঁলোকৰ ছেপাৰেট কনষ্টিটিউচনেল এছেম্বলি থাকিব। চ' গতিকে এই যিটো এটা ছেপাৰেশ্যন আছিলে, চ' সেই ছেপাৰেশ্যনটো নাইকিয়া কৰি পেলাই now the Jammu Kashmir and Ladakh become the integral part of the Union of India, আৰু এজ এ ইউনিয়ন টেৰিটৰী হৈছিলে। আৰু জম্মু কাশ্মীৰক এতিয়া কি কৰিলে যে এখন ফুল ফ্লেজেড ষ্টেট কৰিবলৈ গৈছে। চ' ৰিচেণ্টলি আমি গম পাইছো জম্মু কাশ্মীৰত ষ্টেট লেজিছলেটিভ এছেম্বলিখনো গঠন হৈছে ইলেকশ্যনৰ থ্ৰুত। চ' গতিকে ইয়াত কি কৈছে যে এইটো কি প্ৰভিজন আছে নিজে ইণ্ডিয়াত মানে যেতিয়া ডিছপিউট হৈছিলে তেতিয়া
কাশ্মীৰৰ ইস্যুটো বেলেগ এটা ইস্যু এটা হৈছিলে সো গতিকে আৰ্টিকেল 370 ওপৰত আপোনালোকৰ ইম্পৰ্টেন্ট কথা আহিব পাৰে পোষ্ট 370 কনটেক্সটটো কি যে ইণ্ডিয়াছ assertion that Jammu Kashmir is an internal part of now become an internal and integral part of India সো গতিকে ইয়াত কোনো ধৰণৰ UN মেডিটেশনৰ বা UN অকুপেন্সি কথা মেডিটেশনৰ কথা নাই সো গতিকে ইয়াত যদি আমি চাওঁ যে ৱে ফৰৱাৰ্ড অফ পোষ্ট 370 সো আমি দেখিছো ফোকাস অন ডেভেলপমেন্ট সো আগতে আমাৰ কি আছিল যে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যিখিনি স্কিম আছিলে ডাইৰেক্টলি জম্মু কাশ্মীৰত সেইখিনি এপ্লাই নহয় যেনেকে MG এনৰেগা হওক মিড ডে মিল হওক সো কি হৈছে যে জম্মু কাশ্মীৰৰ পিপুল আৰ ডিপ্ৰাইভ অফ দোজ ডেভেলপমেন্ট ইস্যুজ ডেভেলপমেন্ট যিটো এটা প্ৰগ্ৰাম চলি আছে ৰেষ্ট অফ দ্য ইণ্ডিয়াৰ লগত জম্মু কাশ্মীৰ ইজ অলসো এ পাৰ্ট অফ ইণ্ডিয়া বাট দে আৰ নট হেভিং দোজ বেনিফিটস তো এতিয়া কিন্তু আজিৰ দিনত কি হৈছে যে উই আৰ ফোকাসিং অন দ্য ডেভেলপমেন্ট অফ জে এন কে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ পৰা আদি কৰি ছচিঅ ইকনমিক ট্ৰেন্সফৰ্মেশ্যনৰ পৰা আদি কৰি হেল্থ হওক এডুকেশ্যন হওক সো এই গোটেইখিনি বস্তু এন্টাৰপ্ৰিনিয়ৰশ্বিপ হওক MSME ডেভেলপমেন্ট হওক সাৰ্ভিস সেক্টৰ হওক টুৰিজম হওক সো এই গোটেইখিনি বস্তু যাতে জম্মু কাশ্মীৰত এভেইলেবল হয় তেওঁলোকৰ যাতে ভালকে গ্ৰোথ হয় সেইটো প্ৰতি আমি ভালকে চাইছো যে ইফেক্টিভ ডিপ্লোমেসি এড্ৰেছিং হিউম্যান ৰাইট কনসাৰ্ন সো জম্মু কাশ্মীৰ কিছুমান হিউম্যান ৰাইট কনসাৰ্নো থাকিব পাৰে সো সেইখিনি আমি কি কৈছো আৰু কি কৈছো ৰিইনফোৰ্স বৰ্ডাৰ সিকিউৰিটি কাৰণ কি আমি গম পাইছো যে জম্মু কাশ্মীৰ সদায় কি কৈছে যে এটা সিকিউৰিটি ফালৰ পৰা এখন খুব কনসাৰ্ন বা ভালনাৰেবল ষ্টেট হয় কাৰণ কি ইনফিলট্ৰেশ্যন ফ্ৰম দা পাকিস্তান এণ্ড দ্য ৱেষ্টাৰ্ণ বৰ্ডাৰ কণ্টিনিউৱাছলি আহি থাকে সো গতিকে সেই ক্ষেত্ৰত আমি কি কৈছো যে বৰ্ডাৰ যিখিনি আছে সিকিউৰিটি ফৰ্চেছ তেওঁলোকক আমি সহস্ত কৰিছো বা ভাল কৰিছো ঠিক আছে নেক্সট আমাৰ যেটো আছে যে স্পেন্ডিং এণ্ড দা গ্ৰোইং ইয়াত আমি দেখিছো যে গভৰ্নমেন্টে ক'ত ক'ত খৰচ কৰিছে আৰু গভৰ্নমেন্টৰ যিখিনি আমি দেখিছো যে জিডিপি যেটো আছে আমি ইয়াত যদি চাওঁ যে জিডিপি যেটো প্ৰস্পেক্ট কৰিছিলে যে জিডিপি গ্ৰোথ এক্সপেক্টেড এট 6.4% ডাউন ফ্ৰম 8.2% সো গতিকে আমি ভাবিছিলো যে 2023-24 আমাৰ কি হ'ব 8.2% গ্ৰোথ হ'ব কিন্তু একচুয়ালি এইটো কথা গম পোৱা গৈছে যে 6.4% হে গ্ৰোথ হ'ব সো গতিকে গ্ৰোথ প্ৰজেকচন যেটো আছিল সেইটো কমি হ'ব সো ইয়াৰ আগৰ যিটো আমাৰ ভিডিও আছিলে তাতো এইখিনি কথা কোৱা গৈছিলে সো গতিকে আমি যদি চাওঁ যে ইয়াৰ মেইন কাৰণটো কি হ'ব পাৰে ইয়াত মেইন কাৰণটো কথা কৈছে যে ইনভেষ্টমেন্ট চ্যালেঞ্জেস সো গতিকে পোষ্ট কোভিডত যেটো গ্ৰোথ লিড কৰিছিলে সো তাৰ মেইন আছিল যে গভৰ্নমেন্টে ক্যাপিটেল এক্সপেন্ডিচাৰ বহুত বঢ়াই দিছে সো গতিকে ক্যাপিটেল এক্সপেন্ডিচাৰ কিন্তু কি হৈছে লাহে লাহে ক্যাপিটেল এক্সপেন্ডিচাৰ কেৰি কৰিব পৰাটো গভৰ্নমেন্টৰ কেপাসিটি এটা আছে তো গভৰ্নমেন্টেটো গোটেই বছৰ ধৰি ক্যাপিটেল এক্সপেন্ডিচাৰ বঢ়াই থাকিব নোৱাৰে বঢ়াব লাগিব কিন্তু ইমানখিনি ৰেভিনিউ জেনাৰেটো হ'ব লাগিব সো গতিকে আমি গভৰ্নমেন্ট অফ ইণ্ডিয়া এই বছৰ আপুনি গম পাইছে যে 1 লাখ কোটি টকা কেপেক্সত খৰচ হৈছে যেটো বহুত বেছি হয় সো ঠিক তেনেকে কিন্তু কনসাৰ্নটো হৈছে এটো যে গভৰ্নমেন্টৰ ক্যাপিটেল এক্সপেন্ডিচাৰ ডিক্লাইন কৰিছে যেটো কাৰণে আমাৰ কিছে ওভাৰঅল গ্ৰোথটো কমিছে যেনে ধৰিলক এইটো যে সেন্টাৰ ডাউন বাই সেন্ট্ৰেল গভৰ্নমেন্টে যেটো ক্যাপিটেল এক্সপেন্ডিচাৰ আছে 12% ডাউন হৈছে আৰু ষ্টেটৰ যেটো আছে সে ষ্টেটৰ 6% ডাউন হৈছে কাৰণ কি ষ্টেট বিলাকেও কি হৈছে ক্যাপিটেল এক্সপেন্ডিচাৰটো আমাৰ কৰিব পৰা নাই ঠিক আছে সো নেক্সট আসলে কি যে ইনভেষ্টমেন্ট গ্ৰোথ সো ইনভেষ্টমেন্ট গ্ৰোথত আমি দেখিছো যে কনজাম্পশন ট্ৰেন্ডটো আমি দেখিছো যে প্ৰাইভেট যেটো কনজাম্পশন আছে হেতু ইমপ্ৰুভ বাই 7.3% ফ্ৰম 4% সো প্ৰাইভেট কনজাম্পশনটো বাঢ়িছে ঠিক আছে সো গতিকে এমপ্লয়াবিলিটি আহিছে জব ক্ৰিয়েচন হৈছে সো গতিকে মানুহৰ ওচৰলে পইচা আহিছে আৰু মানুহৰ কি হৈছে সেভিংস বাঢ়িছে সো গতিকে তাৰ কাৰণে কি হৈছে যে প্ৰাইভেট কনজাম্পশনটো বাঢ়িছে আৰু ৰুৰেল কনজাম্পশনটো আপুনি দেখিছে যে বুস্টেড বাই হেলথি এগ্ৰিকালচাৰ প্ৰডাক্টিভ তাৰপিছত আমি কি দিছে আৰবান কনজাম্পশনটো মডাৰেট হৈছে বিকজ অফ দা ফুড ইনফ্লেশ্যন সো আমি এতিয়া দেখিছো যে আমাৰ যিখিনি ফুড আইটেমছ আছে তাত বহুত বেছি কি হৈছে ইনফ্লেশ্যন হৈছে যেনেকে ধৰক CPI আৰু WPI আমি দেখিছো যে তাত আমি কি কৈছে কনজিউমাৰ প্ৰাইস ইনডেক্সত বহুত বেছি কি হৈছে হেডলাইন ইনফ্লেশ্যন হৈছে আৰু হেডলাইন ইনফ্লেশ্যন মানে বিকজ অফ দা ফুয়েল এজ ওয়েল এজ দা ফুড সো দা ফুয়েল আৰু ফুড ইনফ্লেশ্যন হোৱাৰ কাৰণে আৰবান কনজাম্পশনটো অকমান মডাৰেট হৈছে এক্সটাৰ্নেল সেক্টৰৰ ক্ষেত্ৰত আমি এইটো কথা দেখিবলৈ পাইছো আৰু এইটো খুব ইম্পৰ্টেন্ট হয় যে এক্সপোৰ্টটো আমাৰ গ্ৰোথ হৈছে ফ্ৰম at 6% আমাৰ আগতে কিমান আছিল আপ ফ্ৰম 2.6% আমি আৰু এইটো হ'বই কাৰণ কি কোভিডৰ সময়ত বহুত কম হৈ গৈছিলে যেহেতু লকডাউন হৈছিলে বা মানুহখিনি স্কেপটিকেল আছিলে সো গতিকে আফটাৰ দা লকডাউন পিৰিয়ড আৰু আফটাৰ দা কোভিড ডাইলেমা সো তাৰ পিছৰ পৰা কি হৈছে যে আমাৰ যেটো এক্সপোৰ্ট আছে এটো গ্ৰো হৈছে সো 2.6% পৰা 6% গ্ৰোথ হৈছে সো গতিকে যেটো বহুত ওয়েলকামিং হয় তাৰপিছত কিন্তু কথাটো হৈছে কি যে আমাৰ ইয়াত দেখিছো যে গ্লোবেল সিনাৰিটো অলপ ৰিস্কি হৈ গৈছে বা আনসাৰ্টিনিটি বাঢ়ি গৈছে আমি দেখিছো যে দুখন ৱাৰ চলি আছে সৰি সো গতিকে এখন ইজৰাইল হামাস ৱাৰ হৈ আছে ঠিক তেনেকে ইউক্ৰেইন ৰাছিয়া ৱাৰ হৈ আছে
চ' এই দুখন ৱাৰ হৈ আছে, প্লাছ কি হৈছে যে US যিটো আছে, US এলাইড খিনি চাইনাৰ যিটো গ্ৰ' আছে, চ' গতিকে চাইনিজ এক্সপানশ্যনটো ৱেলকাম কৰা নাই, তেওঁলোকৰ মাজত কম্পিটিশ্যন হৈ আছে। ঠিক যে ইউৰোপিয়ান ইউনিয়নৰ পৰা কি হৈছে, আমাৰ ব্ৰিটেইন এক্সিট কৰিছে। চ' গতিকে অল দিছ থিংছ হেভ পুট এ মেজৰ কনচাৰ্ণ অন দা গ্ল'বেল ট্ৰেড। চ' গতিকে গ্ল'বেল ট্ৰেডটো ইমান ষ্ট্ৰেংথেনিং হোৱা নাই। চেক্টৰেল পাৰফৰ্মেঞ্চ খিনি যদি আমি চাওঁ, এইটো দেখা গৈছে যে এগ্ৰিকালচাৰৰ ওপৰত ধুনীয়াকে আমাৰ গ্ৰোথটো হৈছে। এগ্ৰিকালচাৰ গ্ৰোথটো মেইন কাৰণটো হৈছে যে গুড মনচুন। গতিকে আমি লাষ্ট ইয়েৰ মনচুনটো ভাল পাইছো, আৰু এইবাৰো আপোনালোকে জানে যে ইট ইজ এ ইয়েৰ অফ লা নিনা। গতিকে আমাৰ ইয়াত মনচুনটো ভাল হ'ব। গতিকে মনচুন ভাল হলে আমাৰ এগ্ৰিকালচাৰ গ্ৰোথ হ'ব। সাৰ্ভিস সেক্টৰত আমি দেখিছো যে এষ্টিমেটেড গ্ৰোথ অফ 7.2%, সেইটো স্লাইটলি অকমান 7.6% পৰা আমি 7.2% পাইছে। তাৰ বহুত ৰিজন হ'ব পাৰে। টুৰিজিম সেক্টৰটো অকমান কম হ'ব পাৰে, বা আমাৰ যিখিনি সাৰ্ভিসেছ আছে, সফটৱেৰ আছে, যিখিনি আমি US বা বেলেগ ডেভেলপ কাণ্ট্ৰিত বিকো, গতিকে সেইখিনি অকমান সাৰ্ভিস এক্সপোৰ্ট অকমান কম হ'ব পাৰে। ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ডিএচিলেৰেটেড টু 6.2% ফ্ৰম 9.5। এইটো এটা মেজৰ কনচাৰ্ণ হয় যে আমাৰ ইণ্ডিয়াত কি হৈছে যে যিটো ৰস্তু মডেল অফ গ্ৰোথ আছিলে, যে আমি প্ৰথমতে এগ্ৰিকালচাৰটো হ'ব, এগ্ৰিকালচাৰ সাৰপ্লাস হোৱাৰ পিছত মেনুফেকচাৰিং হ'ব, মেনুফেকচাৰিংটো একদম ওভাৰঅল ভাল হোৱাৰ পিছত সাৰ্ভিস সেক্টৰলৈ যাব। কিন্তু আমি কি কৈছে, ডাইৰেক্টলি মেনুফেকচাৰিংটো নোহোৱাকে সাৰ্ভিস সেক্টৰলৈ গুচি গৈছে। এতিয়া আপুনি দেখিছে যে মেনুফেকচাৰিঙত যিটো গ্ৰোথ আছিলে এইটো কমি গৈছে। চ' মানে 9.5 to 6.2% হৈছে। ত' এইটো মেজৰ কনচাৰ্ণ হয় যে আমাৰ ইয়াত যদি মেনুফেকচাৰিং ডেভেলপমেণ্টটো নহয়, তেতিয়াহ'লে জব ক্ৰিয়েশ্যন ক'ৰ পৰা হ'ব? চ' গতিকে আমাৰ ইয়াত জব ক্ৰিয়েশ্যন কৰিবৰ কাৰণে, মানে ডেভেলপ ইণ্ডিয়া হ'ব কাৰণে 2047 আমি মেনুফেকচাৰিঙৰ জোৰ দিবই লাগিব। চ' গতিকে 8 core ইণ্ডাষ্ট্ৰি আছে, সেই 8 core ইণ্ডাষ্ট্ৰিত আমি গ্ৰোথ কৰাব লাগিব। ঠিক তেনেকে ফিজিকেল কনচাৰ্ণ, ফিজিকেল ডেফিচিট আমি দেখিছো যে নমিনেল জিডিপি গ্ৰোথ হৈছে, কিন্তু কেপেক্স টাৰ্গেট মিছ। চ' গতিকে আমি দেখিছো যে 1.5 ট্ৰিলিয়ন গভৰ্ণমেণ্ট কেপিটেল এক্সপেণ্ডিচাৰ আছিলে, আৰু ফিজিকেল ডেফিচিট আপুনি দেখিছে যে টাৰ্গেট 4.5% ফিজিকেল ডেফিচিটত ৰাখিম বুলি ভাবিছিলে। চ' গতিকে সেইটো এতিয়া আমি কি কৈছো যে সেইকাৰণে আমাৰ অকমান শ্ল' ডাউন হৈছে। কাৰণ কি কৈছো যে আমাৰ যিটো ফিজিকেল ডেফিচিট আছিলে 4.7%, সেইটো আমি কমাই পেলাই 4.5% কৰিব লগীয়া হৈছে। ত' ফিজিকেল ডেফিচিট কমোৱা মানে কি, যে আমি যিমানখিনি এক্সটাৰ্নেল বৰোয়িংছ আছে, আমাৰ যিখিনি এক্সপেণ্ডিচাৰ্ছ আছে, সেইখিনি কমোৱা। চ' গতিকে সেইখিনি কমাব যাওঁতে আমাৰ কি হৈছে, গ্ৰোথ প্ৰজেকশ্যনত আমাৰ ইম্পেক্ট পৰিছে। চ' নেক্সট আমি যিটো আছে, চ' তাত আমি দেখিছো যে এটা অপিনিয়ন আছে যে ৰিভাইভিং গ্ৰোথ ইজ এ টল অৰ্ডাৰ। চ' ইয়াত যদি আমি চাওঁ যে পলিচি ৰিকমেণ্ডেশ্যন ফৰ ছাষ্টেইনেবল গ্ৰোথ, কণ্টিনিউড ফ'কাছ অন কেপিটেল এক্সপেণ্ডিচাৰ। চ' সদায় আমি গম পাইছো যে দুটা প্ৰকাৰৰ এক্সপেণ্ডিচাৰ আছে, এটা কয় ৰেভিনিউ এক্সপেণ্ডিচাৰ, এটা কয় কেপিটেল এক্সপেণ্ডিচাৰ। ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে যে যিটো বা কোনো ৰিটাৰ্ণ নাহে, যেনে ধৰি লওক চেলেৰী হওক, পেঞ্চন হওক। কিন্তু যিটো কেপিটেল এক্সপেণ্ডিচাৰ হয়, য'ত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ৰবাত খৰচ কৰিম, ক'ৰবাত আমি কিবা এটা বস্তু ডেভেলপমেণ্ট কৰিছো, চ' গতিকে তাৰ পৰা কিবা এটা ৰিটাৰ্ণ আহিব। তেনে আমি ইণ্ডাষ্ট্ৰি এটা বনাইছো, চ' ইণ্ডাষ্ট্ৰিটো বনাৰ লগে লগে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ লগে লগে তাৰ পৰা কিবা এটা ৰিটাৰ্ণ আহিব, যিটো ৰিটাৰ্ণক আমি কি বুলি ক'ম, কেপিটেল এক্সপেণ্ডিচাৰ বুলি কওঁ। চ' ইণ্ডিয়াত প্ৰব্লেমটো হৈছে যে আমাৰ যিখিনি বাজেট আছে, বাজেটৰ মাত্ৰ 16% ইজ এলকেটেড টু কেপিটেল এক্সপেণ্ডিচাৰ। 84% আমাৰ কি হৈছে যে আমি ৰেভিনিউ এক্সপেণ্ডিচাৰে কৰিছো, যিটো বা কোনো ৰিটাৰ্ণ নাই। ঠিক আছে। চ' গতিকে আমাক ইয়াত সেইটোকে কৈছে যে আমি কেনেকে কি কৰিব লাগিব, সেই কেপিটেল এক্সপেণ্ডিচাৰটোৰ ওপৰত ফ'কাছ কৰিব লাগিব, বুষ্ট কৰিব লাগিব ডমেষ্টিক কনজাম্পচন। ডমেষ্টিক কনজাম্পচন বুষ্ট কৰিবৰ কাৰণে চি ৰাংগাৰাজনৰ এটা একদম চিম্পুল ৰেকমেণ্ডেশ্যন আছে, সেইটো আছে যে আমি ছেভিংছটো বঢ়াব লাগিব। চ' মানুহে এক্সপেণ্ডিচাৰটো কেতিয়া কৰিব পাৰিব, যেতিয়া তেওঁলোকৰ ওচৰত ছেভিং থাকিব। কাৰণ কি আপোনালোকৰ যিমানখিনি ছেভিংছ আছে, তাৰ পৰাহে আপুনি খৰচ কৰিব। চ' গতিকে আমি যিমান বিলাক ছেভিংছ আছে, সেই ছেভিংছ খিনি জেনেৰেট কৰিব লাগিব। চ' ইণ্ডিয়াত ছেভিংছ পাৰ্চেণ্টেজ বহুত কম। ঠিক তেনেকে এনকাৰেজ প্ৰাইভেট ইনভেষ্টমেণ্ট। আমাৰ ইয়াত কি কৈছো যে ইজ অফ ডুইং বিজনেছ। চ' ঠিক তেনেকে ৱৰ্ল্ড বেংকৰ যিখন এতিয়া নতুনকে ইণ্ডেক্স ওলাইছে, যে বি ৰেডি ইণ্ডেক্স, বিজনেছ ৰেডি ইণ্ডেক্স, তাত ইণ্ডিয়াৰ যিটো ৰেংকিং আছিলে, সেইটো কণ্টিনিউৱাছলি আমি ভাল কৰিব বিচাৰিছো। কাৰণ কি তেতিয়াহে কি হ'ব যে প্ৰাইভেট ইনভেষ্টৰ্ছ আহিব। যদি প্ৰাইভেট ইনভেষ্টৰ্ছ আহে এজ এ ফৰ্ম অফ FDI অৰ FPI, চ' আমাক ইয়াত FDI আহিব লাগে। FDI যদি আহে, তেতিয়া ন' হাউ আহিব, প্লাছ ইনভেষ্টমেণ্ট আহিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব, আৰু ইয়াত কি হ'ব, ইয়াত মেনুফেকচাৰিং হ'ব, জব ক্ৰিয়েশ্যন হ'ব। চ' ইয়াত যদি জব ক্ৰিয়েশ্যন হয়, মেনুফেকচাৰিং হয়, তেতিয়াহ'লে কি হ'ব, আমাৰ মানুহৰ ওচৰলৈ পইচা আহিব। চ' গতিকে তেতিয়া কি হ'ব, প্ৰাইভেট কনজাম্পচনৰ পৰা আদি কৰি GDP গ্ৰোথ হ'ব। চ' গতিকে আমাক কি লাগে, আমাক ইনভেষ্টমেণ্ট লাগে। কিন্তু ইনভেষ্টমেণ্টটো এতিয়া গভৰ্ণমেণ্টে অকল কৰি থাকিব নোৱাৰে নহয়। চ' এইটো এটা পষ্ট লিবাৰেলাইজেশ্যন এৰা হয়, যিটো এৰাত আমি কি কৈছো যে যিখিনি প্ৰাইভেট ইনভেষ্টৰ্ছ আছে, সেইখিনিক আহিব লাগে ফৰৱাৰ্ড। চ' গতিকে দে শুড কেম ফৰৱাৰ্ড এণ্ড দে শুড ইনভেষ্ট ইন ইণ্ডিয়া। চ' গতিকে তাৰ কাৰণে আমি বিজনেছ মডেলো বনাইছো। তাৰপিছত হৈছে জব ক্ৰিয়েশ্যন এণ্ড স্কিলিং। চ' এইটো খুব ইম্পৰ্টেণ্ট হয়, জব ক্ৰিয়েশ্যন কৰিব লাগিব আৰু স্কিলিং কৰিব লাগিব।
সো ইয়াতে এটা কথাটো হৈছে যে NEP টো সেইকাৰণে আহিছে যে নেশ্যনেল এডুকেশ্যন পলিচি আণ্ডাৰত আমি কি কৈছো যিমানখিনি আমাৰ ইউথ আছে আণ্ডাৰ গ্ৰেজুৱেট হওক গ্ৰেজুৱেট হওক তেওঁলোকক কি কৈছো স্কিল দিছো কাৰণ কি যেতিয়া আমি দেখিছো যে আফটাৰ গ্ৰেজুৱেশ্যন তেওঁলোকৰ ওচৰত কিছুমান টেকনিকেল নলেজ থাকে কিন্তু তেওঁলোকক ইণ্ডাষ্ট্ৰি ডাইৰেক্ট এমপ্লয়মেণ্ট বা ইণ্ডাষ্ট্ৰি ডাইৰেক্ট এংগেজ কৰিব পৰা নাযায় কেলে কাৰণ কি তেওঁলোকৰ কোনো স্কিল নাই চ' গতিকে আমি কি কৰিব লাগিব স্কিল দিব লাগিব তেতিয়াহে কি হ'ব জব ক্ৰিয়েশ্যন হ'ব আৰু ইয়ালৈ ইনভেষ্টৰ্ছ আহিব কাৰণ কি ইনভেষ্টৰ্ছক কি লাগে যে খুব ভাল ইকুইপ হৈ থকা বা স্কিল থকা এটা ৱৰ্ক ফ'ৰ্চ লাগে লেবাৰ ফ'ৰ্চ লাগে তো সেইটো যদি আমি ইভেল কৰিব পাৰোঁ তেতিয়াহ'লে গ্ল'বেল ইনভেষ্টৰ্ছ উইল ইণ্টাৰেষ্ট শ্ব' চাম ইণ্টাৰেষ্ট ইন ইণ্ডিয়া এড্ৰেছিং ইনফ্লেশ্যনটো খুব আমাৰ কাৰণে এটা কনচাৰ্ণ হয় কাৰণ কি ইনফ্লেশ্যনটো যদি বেছি হৈ থাকে তেতিয়াহ'লে ইয়ালৈ কোনো ইনভেষ্টৰ্ছ নাহিব প্ৰাইভেট কনজাম্পশ্যনটো ডিম হৈ থাকিব যেনেকে আপোনালোকে দেখিছে যে অলপ আগত আমি GDP-টো যেতিয়া দেখুৱাইছিলো তেতিয়া দেখিছিলো যে আমাৰ যিটো আৰবান কনজাম্পশ্যন হয় সেইটো কমি গৈছে কিয় কাৰণ কি আমাৰ যিখিনি ফুড ইনফ্লেশ্যন আছে ৰিচেণ্টলি ফুড ইনফ্লেশ্যন খিনি 7.5% লৈকে মানে টাচ কৰিছিলে চ' গতিকে উই হেভ টু কণ্ট্ৰল আৱাৰ ইনফ্লেশ্যন আৰু ইনফ্লেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে আমি মনিটাৰী পলিচিটো যিটো RBI চলাই থাকে চ' গতিকে RBI মনিটাৰী পলিচিটোৰ ওপৰত ভালকে মানে কাম কৰিব লাগিব সেইখিনি বস্তু ট্ৰেন্সফৰ্মেটিভ হ'ব লাগিব যে এইফালে মনিটাৰী পলিচি ৰেপো ৰেট বা এইবিলাক বঢ়াব আৰু এইফালে আমাৰ ৰিয়েল ইকনমি সেইটো ইম্পেক্ট পেলাব লাগিব বা দেখিব লাগিব চ' গতিকে অল দিছ থিংছ হেজ টু বি ইন কনচাৰ্ণ চ' ষ্ট্ৰেংথেনিং দ্য এক্সটাৰ্নেল ট্ৰেড চ' গতিকে আমি ইয়াত যিখিনি এক্সপৰ্ট আছে সেই এক্সপৰ্ট খিনি ভাল কৰিব লাগিব আৰু এক্সপৰ্ট ভাল কৰিবৰ কাৰণে আমি এক্সটাৰ্নেল ট্ৰেড ভাল কৰিবৰ কাৰণে আমি লজিষ্টিক্সটো ভাল কৰিব লাগিব যিটো কাৰণে আমি PM গতি শক্তি যোজনা সেইটো আহিছে কাৰণ কি আমাৰ ইণ্ডিয়াত কি হৈছে যে GDP 13% উই আৰ ৱেষ্টিং অন দ্য লজিষ্টিক্স চ' কিবা এটা বস্তু যদি এটা পৰ্ট বা এটা যদি চিটিলৈ আহিবলৈ হয় কিবা এটা বস্তু বা আমি যদি মেনুফেকচাৰিং হাব এটা যেনিবা আছে চেণ্টাৰ অফ যেনিবা অসম যে অসমৰ পৰা বস্তুটো যেনিবা বাহিৰলৈ ছুইজাৰলেণ্ডলৈ পঠিয়াব হয় তেতিয়াহ'লে আমি কলিকতা পৰ্টটোলৈ যাব লাগিব কলিকতা পৰ্টটোলৈ যাওঁতে আমাৰ যিটো এক্সপেণ্ডিচাৰ হ'ব সেইটো 13% অফ দেট কমোডিটি চ' গতিকে যিটো ৱৰ্ল্ডৰ যিখিনি ভাল ভাল ডেভেলপ কাণ্ট্ৰি আছে তাত মাত্ৰ 5 to 6% চ' গতিকে আমি উই হেভ টু এটিনিউট কমাও ডিক্ৰিজ কৰিব লাগিব যিটো আমাৰ লজিষ্টিক এক্সপেণ্ডিচাৰ আছে চ' গতিকে তাৰ কাৰণে আমি জোৰ দিব লাগিব চ' বেলেঞ্চ অফ ফিজিকেল পলিচিৰ কথা কৈছে চ' নেক্সট আমাৰ যিটো আৰ্টিকলৰ কথা কৈছে যে মাইন্স এণ্ড মিনিষ্ট্ৰী pushes for 2,600 crore budget allocation for a critical mineral studies চ' গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট ৱৰ্ড ক'লে যে সেইটো হৈছে ক্ৰিটিকেল মিনাৰেল চ' গতিকে ক্ৰিটিকেল মিনাৰেল খিনি কি হয় চ' তাৰ কাৰণে আমি এক্সপেণ্ডিচাৰটো বঢ়াব লাগিব ক্ৰিটিকেল মিনাৰেল মানে ধৰি লওক আমাৰ যিখিনি লিথিয়াম আছে পেলাডিয়াম আছে টাইটেনিয়াম আছে যিখিনি বস্তু আমাক ক'ত হৈছে যিখিনি মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ বনিছে যেনেকে ধৰি লওক আমাৰ চিপছ বনিছে বা কম্পিউটাৰ বনিছে যিখিনি আমাৰ মডাৰ্ণ ছেটেলাইট বনিছে চ' ইয়াত যিখিনি বস্তু ইকুইপমেণ্টছত বেটেৰী টেকনলজি বনিছে ইয়াত যিবোৰ বস্তু ইউজ হৈছে দোজ আৰ কল্ড ক্ৰিটিকেল মিনাৰেলছ চ' ইণ্ডিয়াৰ ক্ষেত্ৰত প্ৰব্লেমটো এইটো হৈছে যে ইণ্ডিয়াত বহুত বেছি হিউজ এমাউণ্ট অফ মিনাৰেলছ নাই আৰু মানে স্পেচিয়েলি ক্ৰিটিকেল মিনাৰেলছ চ' গতিকে আমি এক্সপ্লৰেশ্যন কৰিব লাগিব তেনেকে আমি ৰিচেণ্টলি গম পাইছো যে আমাৰ লাডাখত ইমান ডাঙৰ এটা ৰিজাৰ্ভ ওলাইছে যিটো ৰিজাৰ্ভৰ পৰা আমি লিথিয়াম এক্সট্ৰেক্ট কৰিব পাৰিম তেনেকে আজিৰ দিনত লিথিয়ামটো আমি গম পাইছো যে লিথিয়াম ট্ৰাইংগল এটা আছে ইন দ্য চাউথ আমেৰিকা তাৰ পৰাহে আমি আনো আৰু এই ক্ষেত্ৰত গোটেই মানে লিডিং যিটো মানে মেনুফেকচাৰিং হয় চ' সেইটো হৈছে চাইনাৰ পৰা চ' উই আৰ গ্ৰছলি ডিপেণ্ডেণ্ট অন দিছ চাইনিজ ইম্পৰ্ট কিন্তু আমি কি কৰিব লাগিব যে আত্মনিৰ্ভৰ ভাৰত বা আমাৰ ইয়াত ইনভেষ্টৰ খিনি মাতিবৰ কাৰণে জব ক্ৰিয়েশ্যন কৰিবৰ কাৰণে ক্ৰিটিকেল মিনাৰেলৰ ওপৰত আমি কি কৰিব লাগিব পইচা এলকেট কৰিব লাগিব যাতে এক্সপ্লৰেশ্যন হওক ডেভেলপমেণ্ট হওক এক্সট্ৰেকশ্যন হওক আৰু তাৰ পৰা যাতে আমি সেইটো বস্তু যিখিনি ইম্পৰ্টেণ্ট মডাৰ্ণ ইকুইপমেণ্টছ আছে AI টুলছ আছে চ' গতিকে আমি কম্পিউটাৰ ইণ্ডাষ্ট্ৰি হওক বা আমাৰ যিমানখিনি ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি হওক all and everything we need these critical industries বা critical minerals so তাৰ কাৰণে আমি কি কৰিব লাগিব critical mineral exploration পৰা আদি কৰি এইখিনি খৰচ কৰিব লাগিব যিটো ওপৰত আমাৰ ইয়াত কৈছে যে ৰিলিভেন্স ফৰ UPSC ইকনমিক ডেভেলপমেণ্ট চ' আমাৰ ইয়াত ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত ক্ৰিটিকেল মিনাৰেলছ খিনিয়ে বহুত হেল্প কৰিব ঠিক আছে নেক্সট যদি আমি চাওঁ যে লষ্ট অফ কানেক্ট চ' এই মৰ্ণ এই লষ্ট অফ কানেক্ট ইয়াত যদি আমি চাওঁ যে এইটো এটা ধুনীয়া এটা পাৰ্চপেক্টিভ এটা দিছে যে আমাৰ এতিয়া কি হৈছে যে আমি এইটো কেতিয়াও নাভাবো যে আমি কণ্টিনিউইং ভাইলেন্স ক্লাইমেট চেঞ্জ এণ্ড ইকলজিকেল কনচাৰ্ণ চ' আমাৰ ইয়াত ইকলজিকেল কনচাৰ্ণৰ ওপৰত আমাৰ পাৰ্মানেণ্ট এটা কি নাই পাৰ্চপেক্টিভ এটা নাই যে পাৰ্মানেন্স অফ দ্য ৱৰ্ল্ড আমি এনেকুৱা কেতিয়াও ভবা নাই যে ৱৰ্ল্ডখন সদায় থাকিব চ' গতিকে কনজাৰ্ভ কৰিব লাগিব প্ৰিজাৰ্ভ কৰিব লাগিব ইয়াৰ যিবোৰ ৰিচোৰ্চ আছে সেই ৰিচোৰ্চ বিলাক আমি একেবাৰে শেষ কৰি পেলালে নহ'ব চ' ছাষ্টেইনেবল ৱে অফ লাইফ যিটো আছে মিছন লাইফ তাৰ ওপৰত মানে কোৰিলেট কৰি পেলাই আমি এইটো বস্তু এটা আৰ্টিকেল এটা ধুনীয়া আৰ্টিকেল এটা আমি দেখিছো যিটোৰ পৰা আমাৰ এছে বা এথিক্সত আমাৰ খুব ভাল এটা পাৰ্চপেক্টিভ এটা হ'ব ঠিক আছে ডিফাৰেণ্ট যিখিনি আমাৰ ফিলচফাৰ আছে তেওঁলোকে এইখিনি কথা কৈছে
role of education in crisis management mitigation, expectation from the education, challenges কি challenges আছে যে education কি কৈছে education is burdened with unrealistic expectation to fix crisis without fostering critical thinking. তো আমাৰ এডুকেশ্যনত যদি ক্ৰিটিকেল থিংকিংটো যদি আমি নকৰাও যিখিনি ষ্টুডেণ্ট আছে তো তেতিয়াহ'লে আমাৰ যিমানখিনি গ্ল'বেল প্ৰব্লেম আছে সেইখিনি কেতিয়াও চৰ্ট আউট কৰিব নোৱাৰিম। উই কেনট চৰ্ট আউট অল দিছ ইছ্যুজ ইফ উই নট ফ'কাছ অন দ্য দিছ ক্ৰিটিকেল চাইড অৰ ক্ৰিটিকেল থিংকিং ইছ্যুজ। ঠিক আছে, নেক্সট যিটো আৰ্টিকল আছে তাৰ ভিতৰত যদি চাওঁ যে হাউ দ্য পলাৰ ভৰ্টেক্স কজ এ মেচিভ উইণ্টাৰ ষ্টৰ্ম, এইটো ডাইৰেক্ট প্ৰিলিমছৰ কুৱেশ্যন আহিব পাৰে যে পলাৰ ভৰ্টেক্স কি হয়। চ' পলাৰ ভৰ্টেক্সৰ ওপৰত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে এইটো এটা কি হৈছে যে আমি দেখিম যে এইটো এটা কি কণ্ডিশ্যন হৈছে যে যিটো পলাৰ ৰিজন আছে সেই পলাৰ ৰিজনটোত আমি দেখিম যে পলাৰ ৰিজনটো ল' প্ৰেচাৰ জেনেৰেট হয়, মানে যিটো চাব পলাৰ ৰিজন আছে চাব পলাৰ ৰিজনটো ল' প্ৰেচাৰ জেনেৰেট হয় আৰু সেই যিখিনি পলাৰ ৰিজন আছে তাত চাব পলাৰ ৰিজনত ল' প্ৰেচাৰ আৰু ইয়াত খুব ঠাণ্ডা কিছুমান বতাহৰ সৃষ্টি হয়। চ' এই ঠাণ্ডা বতাহখিনি কিন্তু কনফাইন হৈ থাকে, কনফাইন মানে সেই জেগাটোতে ঘূৰি থাকে, পলতে ঘূৰি থাকে। কোনে সেইটো ঘূৰাই ৰাখে? এই যিখিনি আপুনি দেখিছে জেট ষ্ট্ৰীম আছে। চ' জেট ষ্ট্ৰীমে কি কৰে, চ' আমি যদি অকমান ভালকে চাওঁ এইটো বস্তুটো, চ' আমি দেখিম যে আমাৰ যিখিনি জেট ষ্ট্ৰীম আছে, এক ছেকেণ্ড, চ' এইটো আমাৰ পল, এইটো আমাৰ গ্লোব হয়। চ' ইয়াতে কি আছে, এইটো এটা নৰ্থ পল আৰু এইফালে আমাৰ কি আছে চাউথ পল আছে। চ' আমি জানো যে একদম পলত কি আছে হাই প্ৰেচাৰ আছে, পলত খুব বেছি ঠাণ্ডা, ঠাণ্ডা হোৱাৰ কাৰণে ইয়াত হাই প্ৰেচাৰ আছে। কিন্তু যিটো চাব পলাৰ ৰিজন আছে, যিটো 66°1.5 ডিগ্ৰী নৰ্থ আৰু এইফালেও আছে, তো গতিকে এই যিটো চাব পলাৰ ৰিজন আছে, এই চাব পলাৰ যিটো ৰিজন আছে, এই চাব পলাৰ ৰিজনটো অকমান কম্পেৰেটিভলি ল' প্ৰেচাৰ আছে, মানে ইয়াতকে ইয়াত বেছি ঠাণ্ডা। তো গতিকে ইয়াত বেছি ঠাণ্ডা, ঠাণ্ডা বেছি হলে হাই প্ৰেচাৰ হ'ব। তো ইয়াতে কি হৈছে যে ইয়াতে কিছুমান উইণ্ড একদম ঘূৰি ফুৰে, খুব বেছি ঠাণ্ডা উইণ্ড কিছুমান ঘূৰি ফুৰে। তো গতিকে এই বস্তুটো কি হৈছে যে ইয়াত কিছুমান জেট ষ্ট্ৰীম আছে, জেট ষ্ট্ৰীমে কি কৰে যে এই যিখিনি ঠাণ্ডা উইণ্ড আছে এইখিনি চাউথাৰ্ণ মুভমেণ্টটোক ৰেষ্ট্ৰিক্ট কৰে। মানে জেট ষ্ট্ৰীম খিনিয়ে ক'ব পাৰে যে আমাৰ যেনেকে জেওৰা জপনা দিওঁ যে ৱাল দিওঁ যে, সেই ৱালৰ নিচিনাকে পলাৰ ভৰ্টেক্স খিনি একদম পলৰ ৰিজনতে ৰাখি থৈ দিছে, তললে আহিবলৈ দিয়া নাই। কাৰণ কি তললে আহিলে কি হ'ব, যিখিনি আমেৰিকাখন আছে যে এইখিনি নৰ্থ আমেৰিকাখন আছে, চ' নৰ্থ আমেৰিকাখনে এফেক্ট হ'ব, বুজি পাইছে। কিন্তু কথাটো হৈছে কি যে গ্ল'বেল ৱাৰ্মিং আৰু বেলেগ বেলেগ ৰিজনৰ কাৰণে কি হৈছে, এই যিখিনি আমাৰ বাউণ্ডাৰী জেট ষ্ট্ৰীম আছে, এই জেট ষ্ট্ৰীমৰ যিটো ফ্ল' আছে এই ফ্ল'টো কি হৈ গৈছে, ৱেভেৰী হৈ গৈছে। মানে জেট ষ্ট্ৰীমটো আগতে এনেকুৱা এনেকুৱা আছিলে নহয়, এতিয়া কি হৈছে ইয়াত ৱেভটো বেছি হৈ গৈছে। চ' জেট ষ্ট্ৰীমটো ৱেভটো বেছি হোৱাৰ কাৰণে কি হৈছে, পলাৰ ভৰ্টেক্স খিনি আৰু তললৈ গুচি আহিছে। চ' পলাৰ ভৰ্টেক্স খিনি তললৈ অহাৰ কাৰণে বা পলাৰ উইণ্ড খিনি তললৈ অহাৰ কাৰণে কি হৈছে যে নৰ্থ ইণ্ডিয়া যিখিনি আছে, আপাৰ নৰ্থ ইণ্ডিয়া, চ' এই নৰ্থ ইণ্ডিয়াৰ নৰ্থ আমেৰিকা চৰি, সেই নৰ্থ আমেৰিকা ৰিজনত কি হৈছে খুব বেছি কল্ড হৈছে, চিলিং কল্ড হৈছে, মানে ইমানেই ঠাণ্ডা হৈছে, ইমানেই বৰফ পৰিছে যে সেইটো আনপ্ৰেচিডেণ্টেড। চ' গতিকে এইটো আমি কি কৰিব পাৰোঁ যে আমাৰ যিখিনি ক্লাইমেট ইছ্যু আছে সেই ক্লাইমেট ইছ্যুৰ পৰা আমি এইখিনি বস্তু আমি ট্ৰেছ আউট কৰিব পাৰোঁ। চ' যিখিনি বস্তু আমি ভালকে চাব লাগিব, যেনেকে এইটো চাওক, এই ইয়াত যিখিনি পলাৰ উইণ্ড আছে বা পলাৰ ঠাণ্ডা বতাহ আছে, ঠাণ্ডা বতাহখিনি নৰ্থৰ ফালে গুচি আহিছে। কেলে? কাৰণ কি এই যিখিনি আপুনি দেখিছে যে যিখিনি জেট ষ্ট্ৰীম আছে, এই জেট ষ্ট্ৰীম খিনি কি হৈছে উইক হৈ গৈছে। চ' জেট ষ্ট্ৰীম উইক হোৱাৰ কাৰণে পলাৰ ভৰ্টেক্স কি হৈছে শিফ্ট হৈছে। কেনি শিফ্ট হৈছে? চাউথাৰ্ণ ডাইৰেকশ্যনত শিফ্ট হৈছে। চ' সেইখিনি বস্তুকে আমাৰ ইয়াত আছে। যদি আমি এতিয়া ভালকে চাওঁ অকমান, চ' দেখিম যে ইয়াত কি কি বস্তু লিখিছে। চ' আপোনালোকে কনচেপ্টটো ভালকে বুজি পাব লাগিব, কাৰণ কি কনচেপ্টটো বুজি পালেহে ইয়াত আপুনি এটা ষ্টেটমেণ্ট ৱাইজ যেতিয়া কুৱেশ্যন আহিব, সেই ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনটো আপোনালোকে এটেম্প কৰিব পাৰে। যে ডেফিনিশ্যনটো কি দিছে যে এ লাৰ্জ এৰিয়া অফ ল' প্ৰেচাৰ, এইটো খুব ইম্পৰ্টেণ্ট হয় যে এইটো এটা ল' প্ৰেচাৰ এৰিয়া হয়। ত' লাৰ্জ এমাউণ্ট অফ ল' প্ৰেচাৰ কোৰ লেয়াৰ swirling around the earth's polar region। তো গতিকে পলাৰ ৰিজনত কি হৈছে, এই ল' প্ৰেচাৰ যিখিনি ঠাণ্ডা বতাহ আছে এইখিনি ঘূৰি থাকে, swirling হৈ থাকে। যেনেকে আমাৰ ধৰি লওক এইটো ৱাশ্বিং মেচিনত যেনেকে ঘূৰি থাকে, তেনেকে পলাৰ ৰিজনটোত ঘূৰি থাকে। কিন্তু কি হৈছে যে টাইপছত কি আছে যে এইখিনি ডিফাৰেণ্ট ডিফাৰেণ্ট টাইপছত আছে, সেইখিনি আমি চাম। কিন্তু ইম্পেক্ট অন ৱেডাৰ, ৱেডাৰ কি ইম্পেক্ট পৰিছে যে weakening of the polar vortex can dislodge polar arctic air southward। চ' গতিকে আমি এই বস্তুটো মনত ৰাখিব লাগিব যে যিখিনি চাউথ মানে পলাৰ ভৰ্টেক্স, যিখিনি ঠাণ্ডা বতাহ আছিলে পলত চাব পলাৰ ৰিজনৰ, সেইখিনি তললে গুচি আহিছে, তললে মানে চাউথাৰ্ণ ডাইৰেকশ্যনত গুচি আহিছে। চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয় যে চাউথাৰ্ণ ডাইৰেকশ্যনত আমাৰ কি হৈছে, এই যিখিনি ঠাণ্ডা বতাহ আছে, যিখিনি আমি কৈছো যে কোল্ড আৰ্কটিক এয়াৰ, সেইখিনি তললে গুচি আহিছে। যে এফেক্টিং কি কি এফেক্ট কৰিছে, ইউ এছক এফেক্ট কৰিছে, কানাডাৰ এৰিয়া এফেক্ট কৰিছে, ইউৰোপ কৰিছে আৰু এছিয়া কৰিছে। চ' গতিকে লিডছ টু এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যনছ such as freezing temperature,
ডেঞ্জাৰাছ ৰোড কণ্ডিশ্যনছ। আৰু ইয়াত কি কৈছে যে আমি দেখিছো যে জেট ষ্ট্ৰীমৰ যিটো পেটাৰ্ণ আছে তাত এফেক্ট হৈছে কি যে জেট ষ্ট্ৰীম এণ্ড ৱেডাৰ পেটাৰ্ণ। জেট ষ্ট্ৰীম কি হয়? এ নেৰ' বেণ্ড অফ ষ্ট্ৰং উইণ্ডছ, a narrow band of strong winds in the upper atmosphere that regulates the cold and warm air. So গতিকে জেট ষ্ট্ৰীমে কি কৰে যে কোল্ড আৰু ৱাৰ্ম এয়াৰ খিনি ৰেগুলেট কৰে, আৰু সেইখিনি সদায় জেট ষ্ট্ৰীম সদায় আপাৰ এটমস্ফিয়াৰত বৈ থকা কিছুমান ষ্ট্ৰীম অফ উইণ্ডছ হয়। So গতিকে ইম্পেক্ট অফ উইক পোলাৰ ভৰ্টেক্স, ইয়াত আমি দেখিছো যে জেট ষ্ট্ৰীম বিকাম ৱেভি। ৱেভি মানে কি হৈছে? এনেকুৱা হৈছে। চ' গতিকে তাৰ কাৰণে কি হৈছে? এলাউইং কোল্ড এয়াৰ টু মাইগ্ৰেট চাউথ। চ' আমি গম পাইছো যে যিটো বেৰা আছিলে, যিটো বাউণ্ডেৰী আছিলে, যিটো জেট ষ্ট্ৰীমে সেইখিনি কোল্ড উইণ্ড খিনিক ওপৰত ৰাখি থয়, এতিয়া জেট ষ্ট্ৰীম খিনি উইক হৈ গৈছে। চ' জেট ষ্ট্ৰীম উইক হোৱাৰ কাৰণে ৱেভাৰী হৈ গৈছে। ত' ৱেভাৰী হোৱাৰ কাৰণে কি হৈছে? ওপৰৰ যিখিনি ঠাণ্ডা বতাহ আছে সেইখিনি চাউথ এণ্ড মুভমেণ্ট হৈছে, যিটো কাৰণে আমি কি দেখিছো যে এনেকুৱা ধৰণৰ সাংঘাতিক এক্সট্ৰিম কোল্ড ইভেন্ট হৈছে, যিটো আপুনি ডিজাষ্টাৰৰ আণ্ডাৰটো লিখিব পাৰে, বা আমাৰ যিখিনি গ্ল'বেল ৱাৰ্মিং বা যিখিনি আনচাৰ্টিনিটি এতিয়া হৈছে, চ' তাতো লিখিব পাৰে। ছেকেণ্ড আমি নেক্সট নিউজটো আমি কি কৈছো? চাৰ্ন ইন দ্য ফাইনেন্সিয়েল চাৰ্ভিচ ইক'চিষ্টেম। ফাইনেন্সিয়েল চাৰ্ভিচ ইক'চিষ্টেমটো আমি ভালকে জানিব লাগিব। ত' তাৰ ভিতৰত আমাৰ কি আছে? ইয়াৰ অন হাইলাইট ৰেলিভেন্স ইণ্ডিয়াছ ৰিজিলিয়েণ্ট গ্ৰোথ ষ্টৰী এমিডছ গ্ল'বেল টাৰ্মইল, হাইলাইট দ্য ইম্পৰ্টেন্স অফ ইকনমিক ষ্টেবিলিটি ইন এছপাইৰিং ইন শেপিং ছ'চিয়েল এক্সপেক্টেশ্যন। আমি IMF আমাক এইটো কৈছে যে ইণ্ডিয়াৰ যিটো ইকনমি হৈছে এইটো যে ব্ৰাইট স্পট হয়। ত' পৃথিৱীৰ কোনো জেগাতে এতিয়া আজিৰ দিনত এবভ 5% বা 6% গ্ৰোথ হোৱা নাই। চ' গতিকে এতিয়া শ্ল' ডাউন হৈছে, গ্ল'বেলি যিটো জেগাত শ্ল' ডাউন হৈছে, আমাৰ ইয়াত কিন্তু আকৌ কি হৈছে? ফাষ্ট গ্ৰোথ হৈছে। চ' গতিকে ইণ্ডিয়া ইজ এ ব্ৰাইট স্পট এমং দ্য গ্ল'বেল চিনাৰিঅ', ঠিক আছে। চ' গতিকে তাৰ মেইন কাৰণটো হৈছে কি যে আমি এতিয়া ফাইনেন্সিয়েল ছেক্টৰত আমি কি কৰিছো? ষ্টেবিলিটি লৈ আনিছো। চ' গতিকে সেইখিনি বস্তু আপোনালোকে চাব লাগিব। ইয়াত যিটো নিউজ আছে ৰেচনেলিটি এগেইনষ্ট দিছ ৰেগুলেশ্যনছ। নেক্সট যিটো আমাৰ নিউজ আছে সেইটো ইম্পৰ্টেণ্ট হৈছে যে গিগ প্লেটফৰ্মছ। চ' গিগ যিটো প্লেটফৰ্ম আছে সেইখিনি কি হয়? সেইটো ডেফিনেশ্যনটো পৰা আদি কৰি গোটেই বস্তুটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে। কাৰণ কি গিগ ইকনমি বুলি ক'লে আমি চবেই জানো চুইগি, জমেট', যিখিনি ৰেপিড' আছে, মানে প্লেটফৰ্ম ৱাইজ ইকনমি। ত' যিটো ইকনমি কি আছে? মাৰ্কেটত নাই, কিন্তু ভাৰ্চুৱেলি কি হৈছে যে এটা প্লেটফৰ্ম বেছ। যেনেকে ধৰি লওক চুইগিত আমি কি কৰিছো যে অৰ্ডাৰ দিছো, ঠিক আছে। চ' গতিকে ইয়াত বা ঠিক তেনেকে ৰেপিডত আমি কি কৰিছো? বাইক বুক কৰিছো। চ' গতিকে প্লেটফৰ্ম এটা থ্ৰুৱেদি যদি আমি এটা ইকনমি বা এটা ট্ৰেনজেকশ্যন কৰিছো, বা পিপুল টু পিপুল যদি এটা ইকনমি এষ্টাব্লিছ হৈছে, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম? প্লেটফৰ্ম ইকনমি বা গিগ ইকনমি। চ' গিগ ইকনমিটোৱে কি কৰিছে? যিখিনি আমাৰ হোম ৱৰ্কাৰ্ছ আছে, ছিংগল মাদাৰ আছে, তেওঁলোকৰ কাৰণে এইটো এটা ব্লেছিংছৰ নিচিনা আহিছে, কাৰণ তেওঁলোকে বেকাৰী আইটেম বনাইছে, বা কেক বনাইছে, বা বেলেগ বেলেগ ধৰণৰ বস্তু বনাইছে, ইন'ভেটিভ আইটেমছ বনাইছে। আজিকালি আপোনালোকে দেখিছে যে মানুহে ঘৰৰ পৰাই বহুত কি কৰি আছে? এটা প্লেটফৰ্ম বা এটা ৱেবছাইট বনাইছে বা এখন পেজ বনাইছে, তাৰ পৰা কি কৰিছে? অৰ্ডাৰছ লৈ আছে। চ' সেইখিনি পৰা এইটো এটা ৰিভলিউচনেৰী কনচেপ্ট এটা আইডিয়া এটা হৈছে। আৰু সেইটো ছ'চিয়েল জাষ্টিছৰ ক্ষেত্ৰতো আপোনালোকে GS পেপাৰ 1ত যিটো আছে সেইটো বস্তু আপোনালোকে ৰিলেট কৰিবলৈ লিখিব পাৰিব। অপৰচুনিটিজ ফৰ ওমেন। চ' গতিকে হাউচ ৱাইফ আছে, ত' তেওঁলোকেতো ক'বলৈ গৈ পেলাই কিবা এটা মাৰ্কেট এখনত গৈ পেলাইতো কিবা এটা পটককে ক্ৰিয়েট কৰিব নোৱাৰে বা বনাব নোৱাৰে বা আৰ্ণ কৰিব নোৱাৰে। ত' তেওঁলোকে ঘৰৰ পৰাই কি কৰিছে? এটা মোবাইল ফোন লৈছে, বস্তু বনাইছে, ইনষ্টাগ্ৰামত অৰ্ডাৰ দিছে, বা এমাজন বা ক'ৰবাত চুইগিৰ লগত কলাবৰেশ্যনত আহিছে। চ' গতিকে থ্ৰু ডেট চুইগি, জমাটো এইবিলাকৰ থ্ৰুৱেদি কি কৰিছে? তেওঁলোকে আৰ্নিং কৰিছে। ত' এইটো এটা খুব ইম্পৰ্টেণ্ট হয়। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনেও কৈছে যে ইণ্ডিয়াত সেইটো এটা ডাঙৰ এটা মাৰ্কেট আছে। যেনেকে গিগ ইকনমি গ্ৰ'য়িং 17% এনুৱেল। চ' আপুনি ভাবক এটা ইকনমি আজিৰ দিনটোত 17% গ্ৰোথ হৈছে। ত' এইটো কিমান এটা হিউজ এখন মানে মাৰ্কেট ইয়াত ডেভেলপ হৈছে, ঠিক আছে। কমিউনিটি ইম্পেক্ট আছে, যে কমিউনিটিত কি কৈছে যে ওমেনৰ যিটো ৰোল আছে সেই ৰোলটো আমি ফিল এনহেন্স এজ চেল্ফ ৱৰ্ড। কাৰণ কি আগতে ওমেনৰ কি হৈছিলে যে তেওঁলোকে নিজে কিবা এটা বিজনেছ কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা আইডিয়া আছিলে। কিন্তু এতিয়া প্লেটফৰ্ম বিলাক আহি যোৱাৰ লগে লগে, গিগ ইকনমিটো জেনেৰেট হোৱাৰ লগে লগে আমি কি হৈছে যে ওমেন খিনিয়ে নিজৰ মাজতে কি কৈছে? এনেকুৱা ধৰণৰ ইনিচিয়েটিভছ লৈ আনিব পৰা গৈছে। আৰু গভৰ্ণমেণ্টে তেওঁলোকক সহায় কৰিছে যে ই শ্ৰম পৰ্টেল খুলিছে। তাৰপিছত আমি গম পাইছো যে গিগ ইকনমি খিনিৰ কাৰণেও ৰেগুলেশ্যন আনিছে, ঠিক আছে। চ' গতিকে এইবিলাক ক্ষেত্ৰত কি কৈছে? এই যিটো মানে ফিল্ড আছে এইটো যাতে মোৰ অৰ্গেনাইজ হয়। চেলেঞ্জেছো আছে, যে ইৰেগুলাৰ ইনকমছ আছে, ঠিক তেনেকে ছ'চিয়েল চিকিউৰিটি আছে, ডিজিটেল ডিভাইড আছে। যে ডিজিটেল ডিভাইড মানে কি? যে এতিয়া ইণ্টাৰনেট এক্সেছটো চবৰ কাৰণে সমান হৈ থকা নাই, কাৰণ কি বেলেগ বেলেগ আমি দেখিছো যে ইণ্টাৰনেট খিনি আজি কি হৈছে? যে আৰবান এৰিয়া মানুহখিনিয়ে যিমান এভাৰেজ ডাটা কনজিউম কৰিছে, সেইখিনি কিন্তু 1/4 হে, 25% হে সেইখিনি বস্তু ৰুৰেল মানুহে এইখিনি এক্সেছ কৰিছে। যেনেকে ধৰি লওক আপুনি জমেট', চুইগি, এজন ৰুৰেল মানুহে কিমান বাৰ অৰ্ডাৰ দিছে?
তাতকে মানে আমাৰ যিমানখিনি আৰবান এৰিয়া আছে বা যিখিনি চিটি আছে, চ' চিটি এৰিয়াত সেইখিনি বস্তু পপুলাৰ হৈছে, কিন্তু আৰবান এৰিয়া মাইকী মানুহ এজনে কেনেকে গিগ ইকনমি থ্ৰুৱেদি নিজকে মানে এষ্টাব্লিছ কৰিব, সেইটো এটা কনচাৰ্ণ হৈ আছে। চ' গতিকে আমি কি কৰিব লাগিব, আমি এই যিখিনি মানে নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় সেইখিনি বঢ়াব লাগিব, স্প্ৰেড কৰিব লাগিব। যিমান বেছি আমি ৰুৰেল এৰিয়ালৈ একদম পেনিট্ৰেশ্যনটো বেছিকে কৰিম, তেতিয়াহ'লে কি হ'ব যে তাত কি হ'ব, সেই নতুন নতুন এৰিয়া বা আমাৰ তেনেকুৱা ধৰণৰ ইকুইপ ওমেন জেনেৰেট হ'ব বা তেনেকুৱা ধৰণৰ ইকনমিক ডেভেলপ হ'ব। ঠিক আছে, চ' এইখিনিয়ে আজি আৰ্টিকলখিনি আছিলে। বহুত ইন'ভেটিভ আৰ্টিকল আপোনালোকে পাইছে। চ' তেনেকুৱা সদায় আমি লৈ আহি থাকিম, আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব। থেংক ইউ।